নমস্কাৰ, আজি সোশিয়োলজি এটা নতুন টপিক পৰিৱৰ্তনশীল ভাৰতৰ বিষয়ে আমি আলোচনা কৰিম। চেঞ্জিং ইণ্ডিয়া। এতিয়া প্ৰত্যেক সমাজৰ মাজত পৰিৱৰ্তন আমি দেখা পাওঁ। আধুনিকে হওক বা প্ৰিমিটিভ সোসাইটিতে হওক, পৰিৱৰ্তনশীল এটা সমাজৰ এটা মানে ইম্পৰ্টেন্ট অংগ হিচাপে আমি ক'ব পাৰোঁ। পৰিৱৰ্তন সময় যিকোনো সমাজতে পৰিৱৰ্তনশীল অৱস্থাত আমি কেতিয়াও নেদেখোঁ। সময় যোৱাৰ লগে লগে সমাজত পৰিৱৰ্তন অহাটো এটা ইম্পৰ্টেন্ট ফেক্টৰ বুলি আমি ক'ব পাৰোঁ। পৰিৱৰ্তন হৈছে সকলো সমাজত এক বিশেষ এটা লক্ষণ। কাৰণ কি পৰিৱৰ্তন অবিহনে আমি সমাজত কেতিয়াও আগুৱাই যাব নোৱাৰোঁ। কেতিয়াও স্থিৰ থকা সমাজ আমি কেতিয়াও দেখা নাই। সময়ৰ লগে লগে পৰিৱৰ্তন এটা ইম্পৰ্টেন্ট অংগ হিচাপে আমি দেখিব পাৰোঁ। ই আধুনিক হওক বা পুৰণা বৰ্তমান সোসাইটিৰ হওক বা যদি প্ৰিমিটিভ সোসাইটিৰ হওক, আমি চেঞ্জেছটো দেখিছোৱেই আৰু চেঞ্জেছ হ'বই। কোনো সমাজত কেতিয়াও পৰিৱৰ্তনহীন হৈ নাথাকে। সময়ৰ লগে লগে ইয়াৰ পৰিৱৰ্তন হ'বই আৰু কেতিয়াও যে স্থিৰতাভাৱে থাকিব, তাত কোনো পৰিৱৰ্তন নহয়, তেনেকুৱা কেতিয়াও আমি দেখা নাই। অলপ হ'লেও তাৰ মাজত চেঞ্জেছ আহিবই। সমাজ লাহে লাহে সলনি হয় বা বিপ্লৱিক পৰিৱৰ্তনৰ অভিজ্ঞতাৰে হওক, এইটো এটা বেলেগ বিষয় যে বিপ্লৱিক পৰিৱৰ্তনৰ মাজেৰে যোৱা এখন সমাজ বৃহৎ সংখ্যক গাঁথনি সলনি হ'ব পাৰে। হয়তো ৰিভলিউচনাৰী চেঞ্জেছ হোৱাৰ কাৰণে এখন সোসাইটিত এখন সমাজত হয়তো বেলেগ ধৰণৰ চেঞ্জ হ'ব পাৰে, কিন্তু এনেকুৱা নহয় যে পৰিৱৰ্তন কেতিয়াও নহ'ব। পৰিৱৰ্তন হ'বই। এইটো আধুনিক সমাজতো দেখিছোঁ আমি আৰু প্ৰিমিটিভ সোসাইটিৰ পৰা আমি দেখি আছোঁ কি পৰিৱৰ্তন এটা গুৰুত্বপূৰ্ণ অংগ। আন এখন সমাজৰ সৈতে ইয়াৰ একীকৰণৰ এক প্ৰণালীৰ সৈতে তৈয়াৰ কৰে। যেতিয়া এখন সমাজ পৰিৱৰ্তন হয়, তেতিয়া তেওঁলোকে কি কৰে, তেওঁলোকৰ ওচৰৰ সমাজৰ লগত তেওঁৰ কিছুমান এলিমেন্ট যিবিলাক তেওঁলোকে এইখন সমাজৰ সদস্যসকলে সেইখিনি ভাবে নিজৰ তেওঁলোকৰ হকৰ ভাৱে তেওঁলোকে যদি ভাবে সেইখিনি এলিমেন্টছ তেওঁলোকৰ কাৰণে ভাল, সেই এলিমেন্টছখিনি তেওঁলোকে নিজৰ জীৱনত আঁকোৱালি লয় আৰু সেই প্ৰচেছটোকে কয় একীকৰণ বুলি আমি ক'ব পাৰোঁ। কোনো দুৰ্যোগৰ ফলতো এখন সমাজ ধ্বংস হ'ব পাৰে। প্ৰাগ ঐতিহাসিক অনুসন্ধানে এনে কেইবাখনো মানৱ সমাজৰ প্ৰমাণ কঢ়িয়াই আনিছে যিবোৰ অতীতত বিকশিত হৈছিল কিন্তু এতিয়া বৰ্তমান লুপ্ত পাইছে। এনেকুৱা বহুত সমাজ আছে যিসমূহ সমাজ হয়তো আমি পাষ্টত দেখিছোঁ, সেইসমূহ হয়তো একেবাৰে বিকশিত আছিল, খুব এডভান্স আছিল, কিন্তু এতিয়া সেই সমাজসমূহ লুপ্ত পাইছে, বিলুপ্ত হৈছে। যেনেকে উদাহৰণস্বৰূপে আমি মহেঞ্জোদাৰো হাৰাপ্পান সভ্যতাৰ কথা ক'ব পাৰোঁ। এসময়ত সেই সমাজ, সেই সোসাইটি, চিভিলাইজেশ্যন বহুত ডাঙৰ আছিল, কিন্তু সময়ৰ কাৰণত কিবা এটা কাৰণত যেনেকে বহুত কাৰণসমূহ আছে, সেই কাৰণৰ কাৰণে প্ৰাকৃতিক কাৰণটো হ'ব পাৰে আৰু নাইবা বেলেগ শক্তি আক্ৰমণো কৰিব পাৰে, সেনেকুৱা কাৰণো হ'ব পাৰে। সেই কাৰণসমূহৰ ফলত এই সমাজসমূহৰ বিলুপ্ত হৈছে, এই সমাজসমূহৰ অস্তিত্ব নোহোৱা হৈ গৈছে। সেই সমূহৰ কাৰণৰ কাৰণেও কিন্তু সমাজত বহুত ধৰণৰ পৰিৱৰ্তন আহিব পাৰে। এক পৰিমাণে জীৱিত মানৱৰ সমাজক জীৱৰ সৈতে তুলনা কৰিব পাৰি। জীৱনৰ দৰে এখন সমাজো বৃদ্ধি হয়। যেনেকে জীৱৰ ক্ৰমান্বয়ে আমাৰ জীৱনশৈলী আগুৱাই যায়, সেনেকে সমাজৰো জীৱনৰ লগত তুলনা কৰিব পাৰি। এখন সমাজ ডাঙৰ হয় আৰু সৰু সময়ৰ লগে লগে সি আগুৱাই যায়। ইয়াৰ অন্তৰ্গাঁথনি, ইয়াৰ ৰূপৰেখা সময়ৰ লগে লগে পৰিৱৰ্তন হয়। মানুহৰ জীৱন যেনেকে আগুৱাই যায়, তেনেকে সমাজৰ বিভিন্ন অন্তৰ্গাঁথনিসমূহ পৰিৱৰ্তন হয়। ইয়াৰ কেতিয়াও একেই নাথাকে। প্ৰাকৃতিক আৰু সামাজিক পৰিৱেশত বিকাশত সহায় হিচাপে ইয়াৰ সদস্যসকলে আচৰণ পৰিৱৰ্তন হয়। এই আচৰণ পৰিৱৰ্তনৰ কাৰণতো কিন্তু সামাজিক পৰিৱৰ্তন জড়িত হৈ আছে। সামাজিক পৰিৱৰ্তনৰ আমি মেইন দিশটো যদি আলোচনা কৰিবলৈ যাওঁ, তেতিয়া তাৰ সদস্যসকলৰ আচৰণৰ জৰিয়তেহে আমি তাৰ পৰিৱৰ্তনসমূহ আমি প্ৰকট পাওঁ। যেতিয়া বিদেশীসকলে ভাৰতক এক পৰম্পৰাগত সমাজ বুলি বৰ্ণনা কৰিছিল, তেতিয়া তেওঁলোকে বুজাইছিল যে এইখন সমাজত ইয়াৰ সদস্যসকলে পৰম্পৰাৰ লগতে বেছিকে জড়িত আছে আৰু পৰিৱৰ্তন কৰিবলৈ অস্বীকাৰ কৰিছে। কিন্তু এইটো কেৱল এক আংশিক সত্যহে। বাহিৰৰ পৰা আন এক নিৰ্দিষ্ট পৰিৱৰ্তনক প্ৰতিশোধ কৰাৰ অৰ্থে এইটো নহয় যে এখন সমাজে পৰিৱৰ্তন কৰাৰ অস্বীকাৰ কৰে। এইটো নহয় যে ভাৰতবৰ্ষ আমি পৰম্পৰাগত সমাজ বুলি কওঁ, হয়, কিন্তু এইটো নহয় যে আমি সদায় বেলেগৰ ট্ৰেডিশ্যনটো চাই পেলাই যে নিজৰটো এৰি দিওঁ, এনেকুৱাও নহয়। আমি কেতিয়াবা যদি পৰম্পৰাগত ৰক্ষাৰ ক্ষেত্ৰত আমি নিজৰ ট্ৰেডিশ্যনটো বাদ দিব নোৱাৰো। আমি সদায় ৱেষ্টাৰ্ণ কালচাৰৰ কথা কৈ আছো, ইয়াৰ কথা কৈ আছো, কিন্তু যদি আমি নিজৰ সংস্কৃতিকে ধৰি ৰাখিব নোৱাৰো, তেতিয়া কেনেকে হ'ব? এই কাৰণে বহুত
পশ্চিমীয়া সংস্কৃতিসমূহে ক'ব পাৰে কি ভাৰত বহুত ট্ৰেডিশ্যন হয় এয়া হয় কিন্তু যদি আমি তেওঁলোকৰ সভ্যতা তেওঁলোকৰ কালচাৰ এডপ্ট কৰাৰ কৰি ললো তেতিয়া কি হ'ব হয়তো আমাৰ সংস্কৃতি বিলুপ্ত হৈ যাব পাৰে কাৰণে আমি নিজৰ সংস্কৃতিক বচাবলৈ যাওঁতে তেতিয়া আমি কিছুমানে যদি আমাৰ ট্ৰেডিশ্যন বুলিও কয় তেতিয়া সেইটো কিন্তু একো বেয়া কথা বুলি নহয় তথ্য প্ৰযুক্তিৰ বিপ্লৱ আৰু বৰ্ধিত বিশ্বায়নৰ দ্বাৰা অনা দ্ৰুত পৰিৱৰ্তনৰ মাজত সকলো সমাজতে বিশেষ সামাজিক পৰিৱৰ্তন আহে ভাৰতো ইয়াৰ ব্যতিক্ৰম নহয় তথ্য প্ৰযুক্তি আৰু লগতে গ্লোবেলাইজেশ্যনৰ কাৰণেও সমাজত বহুত ধৰণৰ পৰিৱৰ্তন আহিছে টেকনলজিকেল ডেভেলপমেণ্টৰ কাৰণে এখন সমাজ বহুতখিনি আগুৱাই যাব পাৰে তেওঁলোকৰ সদস্যসকলৰ তেওঁলোকৰ চিন্তাধাৰা বদলিব পাৰে তেওঁলোকে জীৱনত যিখিনি কাম কৰিব লগা আছে সেইখিনি কাম সহজে কৰিব পাৰিব এই কৰিবৰ কাৰণে তেওঁলোকে সেই যেতিয়া টেকনলজিৰ সহায় ল'ব তেওঁলোকৰ লাইফষ্টাইলখিনি পৰিৱৰ্তন হ'ব আৰু আজিকালি আমি সহজে তথ্য প্ৰযুক্তিৰ জৰিয়তে আমি সহজে ঘৰতে বহি বিভিন্ন ধৰণৰ ইম্পৰ্টেণ্ট নিউজ হওক এয়া হওক আমি সেইখিনি সহজে ঘৰত পাব পাৰো আৰু সেই তাৰ কাৰণে মানুহৰ চিন্তাধাৰা আৰু তেওঁলোকে অধিক পৰিমাণে জ্ঞান আহৰণ কৰিব পাৰিছে তেওঁলোকৰ চিন্তাধাৰা পৰিৱৰ্তন হ'ব তেওঁলোকে আৰু আগুৱাই যাব পাৰিব সেইকাৰণে তথ্য প্ৰযুক্তিৰ আৰু গ্লোবেলাইজেশ্যনে কিন্তু এটা ইম্পৰ্টেণ্ট ফেক্টৰ আমি ক'ব পাৰোঁ যি কাৰণে আমাৰ সামাজিক পৰিৱৰ্তনৰ ক্ষেত্ৰত এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে ভাৰতৰ ইয়াৰ ব্যতিক্ৰম নহয় কিয়নো ভাৰতৰ স্বাধীনতা হৈছিল ই ব্ৰিটিছ ভাৰতৰ সৈতে এক বিশেষ সম্পৰ্ক থকা কেইবাখনো ৰাজকীয় ৰাজ্যৰ একত্ৰীকৰণৰ সৈতে সংঘাত পৰিণত হৈছিল আৰু ই হৈছে কিছু ভূমিখণ্ড আৰু যথেষ্ট জনসংখ্যাৰ হেৰুৱাইছিলে ভৌগোলিক সীমা আৰু ভাৰতৰ জনগাঁথনি ৰূপৰেখাৰ দুইটাৰ বিভাজনৰ সত্যতাৰ দূৰত্ব আমূল পৰিৱৰ্তন প্ৰভাৱ পেলাইছিলে ভাৰতৰ যেতিয়া স্বাধীনতা হোৱাৰ সময়ত তাৰ পিছত যেতিয়া তেওঁ বহুতখিনি ষ্টেটখিনি যেতিয়া ভাৰতৰ লগত ইউনাইটেড কৰিবলৈ গৈছিল তেতিয়া কিন্তু হয়তো সংঘাতো হৈছিল কাৰণ কি তেতিয়া ভাৰতৰ লগত যোগ হ'ব নিবিচাৰিছিলে সেইখিনি সময়ত কিছু ৰাজ্য হয়তো এখন বেলেগ হেৰিলৈ গুচি গৈছিল আৰু কিছু ৰাজ্য হয়তো বেলেগ এখন দেশলৈ গৈছিল যেনে ইণ্ডিয়া পাকিস্তান হওঁতে তেতিয়াও কিন্তু আমাৰ বহুতখিনি কালচাৰেল চেঞ্জেছ হৈছিল তেতিয়া এটা গ্ৰুপ অফ ছ'চাইটি তেতিয়া তেওঁলোকে সেই বেলেগ এখন দেশৰ লগত যুক্ত হৈ গৈছিল আৰু কিছু এটা ছেকশ্যন অফ ছ'চাইটি অফ পিপল এটা বেলেগ এখন দেশৰ লগত সংযুক্ত হৈছিল তেতিয়াও কিন্তু সেই তেওঁলোকৰ যিখিনি সংস্কৃতি তেওঁলোকৰ যিখিনি কালচাৰ যিহেতু তেওঁ সেই জেগাখিনিৰ পৰা গুচি যোৱাৰ কাৰণে হয়তো বহুতখিনি পৰিৱৰ্তন আনিছিল আৰু সেইটো আমি দেখি আছো জনগাঁথনিৰ ক্ষেত্ৰত দেখিছো ভৌগোলিক সীমাৰ ক্ষেত্ৰত দেখিছো এইকাৰণে ভৌগোলিক সীমা আৰু তাৰ লগত ভূখণ্ডই কিন্তু যথেষ্ট প্ৰভাৱ পেলায় সামাজিক পৰিৱৰ্তনৰ ক্ষেত্ৰত যেতিয়া আগৰ সেইখিনি ছেকশ্যন অফ পিপল যেতিয়া তেওঁলোকে এখন বেলেগ ৰাজ্যলৈ গুচি যায় নাইবা বেলেগ এখন দেশলৈ গুচি যায় তেওঁলোকৰ মাতৃভূমি এৰি যিকোনো কাৰণতে হ'ব পাৰে তেতিয়া তেওঁলোকে যোনখিনি জেগাত বসবাস কৰিব সেই নতুনকে বসবাস কৰা জেগাখিনিৰ সংস্কৃতিয়ে তেওঁলোকে সংস্কৃতিখিনি তেওঁলোকে নিজৰ জীৱনত আঁকোৱালি ল'ব আৰু আঁকোৱালি লোৱাৰ ফলত তেওঁলোকৰ যিখিনি নেটিভ কালচাৰ আছিল সেইখিনি সংস্কৃতিৰ ওপৰতো যথেষ্ট প্ৰভাৱ পৰে আৰু সেনেকে এসময়ত কেতিয়াবা কি হ'ব কি তেওঁলোকে নিজৰ সংস্কৃতিখিনিকে হয়তো আস্তে আস্তে তেওঁলোকৰ বহুতখিনি যিখিনি সংস্কৃতি আছিল সেইখিনি হয়তো বহুতখিনি এলিমেণ্টছখিনি হয়তো সময়ৰ লগত লুপ্ত হৈ যাব কাৰণ কি সেইখিনি তেওঁলোকে চৰ্চা কৰা নাই এইকাৰণে এনেকুৱা আমি বহুত দেখিছো যিখিনি প্ৰবাসী মানুহ আছে যিখিনি বেলেগ জেগাত গৈ পেলাই বসবাস কৰাৰ কাৰণে তেওঁলোকে হয়তো নিজৰ মাতৃভাষাই এসময়ত পাহৰি গৈছে তেওঁলোকে নিজৰ সংস্কৃতিয়ে পাহৰি গৈছে সেই কাৰণেও কিন্তু বহুতখিনি পৰিৱৰ্তন অহা দেখা যায় পৰিৱৰ্তন হৈছে অতি বহল ধাৰণা যদিও পৰিৱৰ্তন আমাৰ চাৰিওফালে আছে আমি উল্লেখ নকৰোঁ যে এই সকলোবোৰৰ বাবে সামাজিক পৰিৱৰ্তন আমি সকলোকে সামাজিক পৰিৱৰ্তন বুলি ক'ব নোৱাৰো এনেদৰে বছৰি শাৰীৰিক বিকাশ বা পৰিৱৰ্তনৰ ঋতুৰ ধাৰণা সামাজিক পৰিৱৰ্তন ধাৰণাৰ অধীনত নপৰে সমাজ বিজ্ঞানে আমি চাওঁ সামাজিক পৰিৱৰ্তন সামাজিক গাঁথনি আৰু সামাজিক ক্ষেত্ৰত হোৱা পৰিৱৰ্তন হিচাপে সম্পৰ্ক সমাজ বিজ্ঞানে আন্তৰ্জাতিক বিশ্লেষণত পৰিৱৰ্তনক সামাজিক গাঁথনিত হোৱা গুৰুত্বপূৰ্ণ পৰিৱৰ্তন হিচাপে চায় সমাজৰ কাৰ্য আদান প্ৰদান আৰ্হি পৰিৱৰ্তন মূল্যবোধ সাংস্কৃতিক সামগ্ৰী আৰু প্ৰতীক হিচাপেহে সমাজ বিজ্ঞানে চায় এইকাৰণে প্ৰত্যেকটো পৰিৱৰ্তনকে আমি সামাজিক পৰিৱৰ্তন বুলি ক'ব নোৱাৰো সামাজিক পৰিৱৰ্তন বুলি ক'ব গ'লে আমি সাধাৰণতে যিখিনি সমাজৰ অন্তৰ্গাঁথনি সমাজৰ যিখিনি ছ'চিয়েল ষ্ট্ৰাকচাৰ ফাংচন তেওঁলোকৰ সমাজৰ যিখিনি আইডিঅলজি সেইখিনিত যদি কিবা প্ৰভাৱ পেলায়
সেইখিনি প্ৰভাৱ যদি পৰে সেইখিনিকে আমি সামাজিক পৰিৱৰ্তন বুলি ক'ব পাৰো আৰু ভাৰতবৰ্ষৰ ক্ষেত্ৰত সামাজিক পৰিৱৰ্তন আটাইতকৈ এটা গুৰুত্বপূৰ্ণ এটা দিশ কাৰণ কি সামাজিক পৰিৱৰ্তনে ভাৰতবৰ্ষখনৰ এটা ইউনিক আইডেন্টিটি ৰাখিছে এই আইডেন্টিটিখিনি আমি জানি ললো কি কি আছিলে এতিয়া সামাজিক পৰিৱৰ্তনৰ ক্ষেত্ৰত তিনিটা মূল এসপেক্টস আছে প্ৰথমতে সামাজিক পৰিৱৰ্তন মূলত এক পৰিৱৰ্তন এক প্ৰক্ৰিয়া বুলি ক'ব পাৰে যোনটো নিৰন্তৰ চলি আছে এটো কন্টিনিউয়াস প্ৰসেস কেতিয়াও এটো বন্ধ হ'ব নোৱাৰে কাৰণ সমাজ যেতিয়ালৈকে যিমান দিনলৈ সমাজ চলি থাকে সামাজিক পৰিৱৰ্তনো চলি থাকিব এটো আমি এটা সময়ত বন্ধ হৈ যাব যে এনেকা আমি ক'ব নোৱাৰো কাৰণ কি মানুহে যেতিয়ালৈকে সমাজত বিভিন্ন মানুহৰ লগত কথা বতৰা পাতিব আদান প্ৰদান কৰিব তেওঁলোকে কমিউনিকেশ্যন কৰিব তেতিয়া তেওঁলোকে এখন সমাজৰ আৰু এখন সমাজৰ লগত যেহেতু কমিউনিকেশ্যন হ'বই এনেকুৱাটো নহয় কি আমি এটা সীমাৰ মাজত মানুহক আবদ্ধ ৰাখিব পাৰিম যেতিয়া মানুহে এটা বেলেগ সম্প্ৰদায় নাইবা বেলেগ এটা দেশৰ মানুহৰ লগত নাইবা বিভিন্ন প্ৰকাৰে যেনে কমিউনিকেশ্যন কৰাৰ ফলত তেওঁলোকে বহুতখিনি কথা শিকিব আৰু তাৰ কাৰণেও কিন্তু বহুতখিনি পৰিৱৰ্তন আহে এই কাৰণে সামাজিক পৰিৱৰ্তন যোনটো ভাৰতৰ এটা গুৰুত্বপূৰ্ণ দিশ সেইটো এটা নিৰন্তৰ প্ৰক্ৰিয়া বুলি আমি ক'ব পাৰো আৰু এটো চলি থাকিব আৰু আগলৈও চলি থাকিব সমাজৰ পৰিৱৰ্তন সামাজিক পৰিৱৰ্তন সৈতে সম্পৰ্কিত আছে ইয়াত কেতিয়াবা সাংস্কৃতিক পৰিৱৰ্তন বুলি কয় আমি কাৰণে সামাজিক পৰিৱৰ্তনৰ লগত সংস্কৃতি পৰিৱৰ্তনৰ বহুত জড়িত আছে সমাজ মানে সাংস্কৃতি কাৰণে কালচাৰেল আৰু সোসাইটি লগত এটা পইচাৰ দুটা পিঠি বুলি আমি ক'ব পাৰো যেতিয়া সমাজত পৰিৱৰ্তন হ'ব সাংস্কৃতিক ক্ষেত্ৰতো পৰিৱৰ্তন হ'ব নাইবা সাংস্কৃতিক যেতিয়া সাইডত যেতিয়া পৰিৱৰ্তন হ'ব সমাজতো পৰিৱৰ্তন হ'ব এই কাৰণে দুটাই এটাই বস্তু বুলি আমি ক'ব পাৰো ইটোৰ লগত পৰিৱৰ্তন যেতিয়া হ'ব তেতিয়া আনটোৰ ক্ষেত্ৰতো যথেষ্ট সেই প্ৰভাৱ পেলায় আৰু তাৰ কাৰণে দুটাৰ মাজতে পৰিৱৰ্তন হয় সামাজিক পৰিৱৰ্তন পৰিসৰ আৰু গতি পৃথক হ'ব পাৰে কেতিয়াবা কিছুমান সমাজত আমি দেখো যে পৰিৱৰ্তন খুব সোনকালে দ্ৰুত গতিত আকোৱালি লৈছে তেওঁলোকৰ সদস্যই আৰু কিছুমান সমাজত হয়তো তাৰ প্ৰক্ৰিয়াটো খুবেই স্লো এই কাৰণে কিছুমান সমাজত আমি দেখিলো তেওঁলোকৰ সদস্যসকলে এই পৰিৱৰ্তন তেওঁলোকে সোনকালে আকোৱালি লৈছে আৰু এখন সোসাইটিত হয়তো সেই পৰিৱৰ্তন আকোৱালতে বহুতখিনি সময় লৈছে নাইবা কেতিয়াবা তেওঁলোকে আকোৱালি ল'ব নোখোজে এই কাৰণে আমি পৰিৱৰ্তন বুলি ক'ব গ'লে তাৰ পৰিৱৰ্তনৰ দুটা দিশে আছে এটা ক্ৰমান্বয়ে খুব জলদিকে হোৱা সোনকালে হোৱা আৰু এটা মানে সময় লয় যোনটো মানে সময় স্লোলি যোনটো লয় আস্তে আস্তে সময়ৰ লগত পৰিৱৰ্তন হোৱাটো দেখাইছে আৰু পৰিৱৰ্তন সাইক্লিক প্যাটাৰ্নটো হয় সক্ৰিয়ভাৱে হয় আৰু লগতে বিকেন্দ্ৰিক পুনৰাবৃত্তিৰ ফলতো কেতিয়াবা পৰিৱৰ্তন হয় আৰু কেতিয়া বিপ্লৱী পৰিৱৰ্তন হয় ৰিভলিউশনো কেতিয়াবা হয় এই কেতিয়া হ'ব যেতিয়া এখন দেশক বেলেগ এখন দেশে হয়তো তেওঁলোকক আক্ৰমণ কৰি তেওঁৰ সদস্যসকলৰ ওপৰত সেই দেশখনে যেটা ডমিনেন্ট পাৱাৰে তেওঁলোকৰ ৰুলছ এণ্ড ৰেগুলেশ্যন তেওঁলোকে ইম্প'জ কৰি দিব তেতিয়া কিন্তু তেওঁলোকৰ মাজত এটা বিপ্লৱী পৰিৱৰ্তন হ'ব পাৰে আৰু নাইবা কেতিয়াবা এনেকুৱাও হয় যে এখন দেশত তেওঁৰ সদস্যসকলৰ তেওঁলোকৰ যেতিয়া তেওঁৰ মানুহখিনিৰ ওপৰত যেতিয়া অত্যাচাৰ কৰিব তেতিয়া তেওঁলোকে সেই অত্যাচাৰৰ প্ৰতিবাদ কৰাৰ ক্ষেত্ৰতো কিন্তু কেতিয়াবা বিপ্লৱী পৰিৱৰ্তন আহিব পাৰে আৰু বিপ্লৱী পৰিৱৰ্তনৰ ক্ষেত্ৰত কিন্তু এই পৰিৱৰ্তনটোৰ কাৰণে যাতে মানৱ জীৱনত অত্যন্ত প্ৰভাৱ পেলায় উদাহৰণস্বৰূপে আমি ভাৰতবৰ্ষৰ কথাই ক'লো যেতিয়া ব্ৰিটিছ ইংৰাজ শাসনৰ কালত যেতিয়া আছিল ভাৰতবৰ্ষ তেতিয়া আমাৰ ভাৰতীয় মানুহসকলে ইংৰাজৰ শাসনৰ বিৰুদ্ধে তেওঁলোকে বিপ্লৱী প্ৰতিবাদ কৰিছিল তেওঁলোকৰ সেইখিনি সময়ত বহুতখিনি পৰিৱৰ্তন আহিছিল ইংৰাজসকলেও কিন্তু বহুতখিনি পৰিৱৰ্তন আনিছিল আৰু সেই শাসন কালত আমাৰ ভাৰতবৰ্ষত পশ্চিমীয়া শিক্ষা পশ্চিমীয়া লাইফষ্টাইল ওয়েস্টাৰ্ণ এডুকেশ্যন সেইখিনি বহুতখিনি প্ৰভাৱ পেলাইছিল ওয়েস্টাৰ্ণ লিটাৰেচাৰৰ ওপৰত আমাৰ ভাৰতীয় লিটাৰেচাৰৰ ওপৰত প্ৰভাৱ পেলাইছিল সেই কাৰণে আমি ক'ব পাৰো যে বিপ্লৱী পৰিৱৰ্তন সেইখিনি এটা নতুন বিপ্লৱ জাগিছিল মানুহখিনিয়ে সেইখিনি সময়ত মানুহৰ চিন্তাধাৰা এইখিনি বহুত পৰিৱৰ্তন হৈছিল তেতিয়া আমি বিপ্লৱী পৰিৱৰ্তন আমি ক'ব পাৰো যেতিয়া এটা অমূল পৰিৱৰ্তন আহে যেতিয়া সমাজ এখনৰ নতুনকে এটা নতুন দিশলৈ আগুৱাই যায় সবখিনি দিশতে যেতিয়া বেছিকে পৰিৱৰ্তন দেখিম আৰু যোনটো পৰিৱৰ্তন দীৰ্ঘ সময়লৈকে থাকে সেইটোকে বিপ্লৱী পৰিৱৰ্তন বুলি আমি ক'ব পাৰো সলনি বিশেষীকৰণৰ দৰে নিৰন্তৰ প্ৰক্ৰিয়া লগত অন্তৰ্ভুক্ত থাকিব পাৰে আৰু এক নিৰ্দিষ্ট কাৰিকৰী আৰু সামাজিক আৱিষ্কাৰৰ দৰে অবিৰাম প্ৰক্ৰিয়া যিটো কোনো সময়ত দেখা যায় পৰিৱৰ্তন পৰিসৰ পৃথক হয় আৰু ইয়াৰ বহুতো দিশক প্ৰভাৱিত কৰিব পাৰে পৰিৱৰ্তনৰ লগত কিন্তু আৱিষ্কাৰ জড়িত আছে পৰিৱৰ্তনৰ লগত আৱিষ্কাৰ নতুনকে এটা যেতিয়া বস্তু আৱিষ্কাৰ নতুনকে এটা কিবা এটা নতুন ইনোভেশন হ'ল ডিসকভাৰী হ'ল তাৰ লগতো কিন্তু পৰিৱৰ্তন বহুতভাৱে জড়িত হৈ আছে
আৰু সেই আৱিষ্কাৰৰ কাৰণে সেই মানুহখিনি জীৱনশৈলীটো বহুত চেঞ্জেছ আহিব। এইকাৰণে পৰিৱৰ্তনে লগত কিন্তু আৱিষ্কাৰ অত্যন্ত জড়িত হৈ আছে। এখন সমাজত সামাজিক পৰিৱৰ্তন সমগ্ৰ সমাজ ব্যৱস্থাটোৰ ওপৰত প্ৰভাৱ পেলায়। যেনেকে উদাহৰণস্বৰূপে উদ্যোগীকৰণৰ ক্ষেত্ৰত আমি ক'ব পাৰোঁ। যেতিয়া ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন আহিল তেতিয়া কিন্তু আমাৰ সমাজ ব্যৱস্থাটোত বহুত পৰিৱৰ্তন হৈছিলে। তেতিয়া আমাৰ হয়তো আমাৰ সামাজিক গাঁথনি, আমাৰ সমাজ ব্যৱস্থাত যোনটো আগৰ সময়ত আছিল প্ৰিমিটিভ ছ'চাইটিত আছিল, যেতিয়া আমি আদিম সমাজৰ পৰা যদি আমি কৰি পেলাই চাওঁ, উদ্যোগীকৰণৰ ক্ষেত্ৰত কিন্তু যথেষ্ট প্ৰভাৱ পেলাইছে সমাজ ব্যৱস্থাৰ ওপৰত। বিশেষকৈ কিছুমান পৰিৱৰ্তন দ্ৰুতগতি হ'ব পাৰে আৰু কিছুমান আনবোৰো দীঘলীয়া। যেনেকে আমি দেখা পাওঁ বহুত ধৰণৰ পশ্চিমীয়া সভ্যতা, পশ্চিমীয়া দেশসমূহত তেওঁলোকে যোনটো পৰিৱৰ্তন আঁকোৱালিতে হয়তো বহুতখিনি সময় লৈছে, কাৰণ কি তেওঁলোকে আৱিষ্কাৰৰ জৰিয়তে, তেওঁলোকে ইনোভেশ্যনৰ জৰিয়তে তেওঁলোকে এটা নতুন দিশ আঁকোৱালি লৈছে। কিন্তু উন্নয়নশীল দেশসমূহত, ডেভেলপিং কাণ্ট্ৰিত হয়তো সেই পৰিৱৰ্তনটো তেওঁলোকে আঁকোৱালি লওঁতে বেছি সময় লগা নাই, কাৰণ কি তেওঁলোকে সেই উন্নয়ন দেশসমূহৰ পৰা যিখিনি পৰিৱৰ্তন তেওঁলোকে ধৰি লওক 50 বছৰ তেওঁলোকে আঁকোৱালি লৈছে, আমাৰ উন্নয়নশীল দেশসমূহে হয়তো সেইটো 10 বছৰত আঁকোৱালি ল'ব পাৰিছে, কাৰণ কি তেওঁলোকে সেইখিনি এডপ্ট কৰিছে। উন্নয়ন দেশৰ পৰা মানে যিখিনি এডভান্স ছ'চাইটিৰ পৰা তেওঁলোকে সেইখিনি আঁকোৱালি লৈছে। আজি বেছিভাগ সমাজ বিজ্ঞানী ধাৰণা কৰে যে পৰিৱৰ্তন এক প্ৰাকৃতিক অনিবাৰ্য আৰু প্ৰতিখন সমাজতে জীৱনৰ লগত বৰ্তমান অংশ। এইকাৰণে আমি পৰিৱৰ্তনক আমি প্ৰত্যেক জীৱৰ লগত একোটা মানে গুৰুত্বপূৰ্ণ অংগ বুলি আমি ক'ব পাৰো। যেতিয়া আমি সামাজিক পৰিৱৰ্তন ফালে চাওঁ, তেতিয়া আমি এজন ব্যক্তিৰ অভিজ্ঞতাৰ পৰিৱৰ্তনৰ ওপৰত গুৰুত্ব দিওঁ। তাৰ লগতে আমি গুৰুত্ব দিওঁ তেওঁৰ অভিজ্ঞতা, তেওঁৰ আচৰণ, তেওঁৰ আচৰণ বিধিৰ ওপৰত গুৰুত্ব দিওঁ। পৰিৱৰ্তন বুলি ক'লে আমি অকল যে সমাজ ব্যৱস্থাৰ ওপৰতে নকওঁ, তেওঁৰ আচৰণে ব্যক্তিসকলৰ আচৰণ কিখিনি পৰিৱৰ্তন হৈছে, তেওঁৰ থিংকিং কেনেকুৱা চেঞ্জ হৈছে, তেওঁ কেনেকে ধৰণে ভাবিছে, তেওঁৰ চিন্তাধাৰা, সেই সমাজৰ ব্যক্তিৰ চিন্তাধাৰাৰ ওপৰতো কিন্তু যথেষ্ট কথা আছে। সেইকাৰণে সামাজিক পৰিৱৰ্তন বুলি ক'ব গ'লে আমি সেই ব্যক্তিসকলৰ চিন্তাধাৰা, তেওঁলোকে কেনেকে ভাবিছে, তেওঁলোকৰ আগৰ চিন্তাধাৰাৰ লগত বৰ্তমান চিন্তাধাৰা যদি আমি দেখিছো মিল নাই, হয়তো তেতিয়া আমি ক'ব পাৰোঁ কি পৰিৱৰ্তন হৈছে। তেওঁৰ আগৰ চিন্তাধাৰাতছে এই বৰ্তমান চিন্তাধাৰা যদি অতি বহল, তেওঁ যদি বহলভাৱে চিন্তা কৰিছে, তাৰমানে নিশ্চয় সেই সমাজখনত বহুত ক্ষেত্ৰত পৰিৱৰ্তন হৈছে। এইটো স্পষ্ট যে মানৱ সমাজ সদায় পৰিৱৰ্তন হৈ থাকে, বিভিন্ন গতিশীল অভিজ্ঞতা লাভ কৰে, নতুনত প্ৰৱেশ কৰিলে পুৰণি পৰ্যায়ত মাজেৰে পৰিৱৰ্তন হৈ পৰে, এইটো হয়। কিন্তু সেয়েহে সদায় সলনি হৈ সেইবোৰ বৃদ্ধি হয় আৰু ক্ষয় হয়। আমি যে ক'ব পাৰো যে পৰিৱৰ্তনৰ ক্ষেত্ৰত মানুহে তেওঁলোকৰ অভিজ্ঞতাৰ ওপৰত আধাৰত হয়, আৰু সেই পৰিৱৰ্তন কৰিব যোৱাৰ কাৰণে তেওঁলোকৰ আগৰ পুৰণি কিছুমান পৰ্যায়ৰ মাজেৰে যায়, আৰু সেই পুৰণি পৰ্যায়ৰ মাজেৰে যাওঁতে নতুন অভিজ্ঞতা যেতিয়া আহৰণ কৰে, তেতিয়া তেওঁৰ সেই পুৰণি যিখিনি তেওঁৰ বিহেভিয়াৰ আছিল, আচৰণ আছিল, হয়তো সেইখিনি পৰিৱৰ্তন হ'ব, আৰু সেইখিনি হয়তো এসময়ত নোহোৱা হৈ যাবও পাৰে। প্ৰযুক্তিবিদ্যা ভাৱে সম্প্ৰসাৰিত হয় আৰু বিকাশিত হয়। এইকাৰণে আমি ক'ব পাৰো যে প্ৰযুক্তিবিদ্যাও কিন্তু এই ক্ষেত্ৰত অত্যন্ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে, কাৰণ কি মানুহ যেতিয়া টেকনলজিকেলি যিমানে ডেভেলপ হৈ গৈ আছে, মানুহৰ চিন্তাধাৰা বহুত তাৰ ওপৰত প্ৰভাৱ পেলাইছে। মানুহৰ আগতে চিন্তাধাৰাবিলাক খুব চুপাৰষ্টিচিয়াছ আছিল, তেওঁলোকে অন্ধবিশ্বাসী আছিলে, হয়তো তেওঁলোকে প্ৰত্যেকটো ক্ষেত্ৰতে ধৰি লওক তেওঁলোকে এইটো কি হ'ব, মোৰ এনেকুৱা হৈ যাব, এইটো হ'ব, তেওঁলোকে মানে প্ৰত্যেকটো ক্ষেত্ৰত তেওঁলোকে হয়তো খুব চুপাৰষ্টিচিয়াছ বিলিফখিনি আছিল, তেওঁলোকে চাইণ্টিফিক থিংকিংটো তেওঁলোকৰ নাছিলে। কিন্তু সময় যোৱাৰ লগে লগে প্ৰযুক্তিবিদ্যা যিমানে আগুৱাই গ'ল, তাৰ লগত মানুহৰ চিন্তাধাৰা কিন্তু যথেষ্ট পৰিমাণে পৰিৱৰ্তন হৈছে। এতিয়া এইকাৰণে আমি পৰিৱৰ্তনৰ লগত কিন্তু আমি সমাজৰ লগত আমি পৰিৱৰ্তন অত্যন্ত এটা মানে গুৰুত্বপূৰ্ণ অংগ বুলি ক'ব পাৰো। যদি সমাজ বুলি ক'ব যাওঁ, তেতিয়া পৰিৱৰ্তন হ'বই, আৰু সামাজিক পৰিৱৰ্তনৰ লগত বিভিন্ন দিশ সামৰি খাই আছে। এতিয়া বিকাশ আৰু পৰিৱৰ্তনৰ বিনিয়োগযোগ্য আৰু ইয়াৰ যুক্তি সাম্প্ৰদায়িক কিনো শব্দকেইটা আমি বিষয়ে জানি লওঁ। ডেভেলপমেণ্ট আৰু ইয়াৰ চেঞ্জেছ যে এটা মানে ইণ্টাৰচেঞ্জেবল শব্দ, দুটাই ইটোৰ লগত সিটো এটা জড়িত, আৰু ইয়াৰ এটা যুক্তিসংগৰ কথা আছে, কাৰণ কি ডেভেলপমেণ্ট আৰু চেঞ্জ এটা ইয়াৰ মাজত মানে আমি লজিকেল আমি কানেকশ্যন দেখিছো।
দুটা ইটোৰ সিটোৰ লগতে জড়িত আছে এটো কেনেকেনো জড়িত আছে আমি এইখিনি বিষয়ে জানিলো যেনেকে প্ৰথম আগষ্ট কম্পে কি কৈছে তেওঁ কৈছে কি সামাজিক পৰিৱৰ্তন বুজিবলৈ চেষ্টা কৰিবলৈ যে উদ্যোগ বিকল্পৰ পাৰম্পৰিক বছৰবোৰত বিৱৰ্তনশীল হিচাপে সংগঠিত হোৱা এক প্ৰক্ৰিয়া তেওঁ কৈছে কি আমি যদি সামাজিক পৰিৱৰ্তন বিষয়ে আমি জানিব লাগে তেতিয়া আমি প্ৰথমতে ইন্ডাষ্ট্ৰিয়েল ৰিভলিউচনৰ বিষয়ে আমি যদি আমি পঢ়ো তেতিয়া আমি গম পাম বুলি কৈছে এতিয়াই যেনেকে ক্ৰমান্বয়ে উদ্যোগ বিলাকৰ বিকল্প বিপ্লৱী যেতিয়া আৰম্ভ হৈছে উদ্যোগৰ বিপ্লৱী যেতিয়া আৰম্ভ হৈছে দিশসমূহত তেতিয়াই আমি সমাজৰ উন্নতি হোৱা বা সমাজৰ পৰিৱৰ্তন হোৱা বুলি আমি ক'ব পাৰোঁ বিৱৰ্তন অৰ্থ হৈছে ক্ৰমান্বয়ে পৰিৱৰ্তন আৰু এটাৰ জৰিয়তে পৰিৱৰ্তন হোৱাৰ পথৰ শৃংখলা এটা শৃংখলাবদ্ধভাৱে যেতিয়া পৰিৱৰ্তন হৈছে যেটা বিপ্লৱী পৰিৱৰ্তন হোৱা বুলি আমি ক'ব পাৰোঁ যেতিয়া ইন্ডাষ্ট্ৰিয়েল ৰিভলিউচন হ'ল তেতিয়াই কিন্তু মানৱ জাতিৰ বহুতখিনি পৰিৱৰ্তন হৈছে তেওঁ তাৰ ওপৰত জোৰ দিছে তেওঁ মত প্ৰকাশ কৰিছে যে মানৱৰ মন মানুহৰ সমাজ আৰু মানুহৰ জ্ঞান সকলো বিকাশৰ লগত কিন্তু বিৱৰ্তন জড়িত হৈ আছে আৰু সেই বিৱৰ্তনৰ প্ৰক্ৰিয়াৰ মাজেৰে আমি from the unscientific to scientific দিশলৈ আমি গৈছো আমি অবৈজ্ঞানিক দিশৰ পৰা আমি বৈজ্ঞানিক দিশলৈ আমি গৈছো তেওঁ এই ইন্ডাষ্ট্ৰিয়েল ৰিভলিউচনৰ ওপৰত তেওঁ জোৰ দি কৈছে আৰু সেইখিনি ৰিভলিউচন হোৱাৰ কাৰণে বিপ্লৱৰ হোৱাৰ কাৰণে মানৱ সমাজত পৰিৱৰ্তন হোৱা বুলি কৈছে এতিয়া নেক্সট হাৰ্বাৰ্ট স্পেন্সাৰে তেওঁনো কি কৈছে আমি জানিলো তেওঁ মানৱ সমাজক জৈৱিক হিচাপে গণ্য কৰিছে তেওঁ সেই পৰিৱৰ্তন তথ্য বিকাশ অধ্যয়ন কৰিবলৈ চেষ্টা কৰিছে ভিতৰৰ পৰা তেওঁ মানৱ সমাজক বায়োলজিকেল অৰ্গেনিজমৰ লগত তেওঁ তুলনা কৰিছে তেওঁ মতে সামাজিক শৰীৰবোৰ জীৱিত শৰীৰৰ নিচিনা আমাৰ যেনেকে হিউমেন আমাৰ বডিত যেনেকে বিভিন্ন পাৰ্ট আছে সেই তেনেকে আমাৰ সমাজখনৰ বিভিন্ন এখন একোটা পাৰ্ট আছে আৰু যেনেকে আমাৰ মানৱ শৰীৰ বাঢ়ি গৈ থাকে ডাঙৰৰ লগে বয়সৰ লগে লগে যেনেকে ডাঙৰ হৈ থাকে সেনেকে আমাৰ মানৱ সমাজৰটো আগবাঢ়ি থাকে নাইবা সময়ৰ লগে গতিশীল কৰি থাকে এনেদৰে আকাৰ বৃদ্ধি হোৱাৰ সৈতে তেওঁলোকৰ গাঁথনিসমূহ জটিলতালৈ বৃদ্ধি হয় যিমানে আমাৰ আকাৰ যেনেকে বাঢ়ি গৈ থাকিব সেনেকৈ আমাৰ সমাজৰ বিভিন্ন আকাৰসমূহ বাঢ়ি গৈ থাকিব আৰু তেওঁ কৈছে কি যিমানে আকাৰ বাঢ়ি গৈ থাকিব সমাজৰ সিমানে সমাজত জটিলতা আহি যাব এটোতো আমি ঠিকই কৈছো আমি পাইছো বৰ্তমান কি সমাজত যিমানে সমাজ আগবাঢ়ি গৈ আছে সমাজখন সিমানে জটিল হৈ গৈ আছে সমাজ ব্যৱস্থা আমি সিমানে জটিল দেখিছো এতিয়া আগৰ সমাজ আৰু বৰ্তমান সমাজৰ লগত আমি বহুত পাৰ্থক্য আছে কিয় আছে কাৰণ কি আগৰ সমাজত কিমান সিম্পল আছিল মানুহখিনি এতিয়া সময় যোৱাৰ লগে লগে সমাজ ব্যৱস্থা ইমানে জটিল হৈ আহিছে আৰু হয়তো ক্ৰমান্বয়ে আৰু যিমান বছৰ যাব সিমানে তাৰ পিছত আৰু জটিল হৈ গৈ থাকিব আৰু তেওঁ কৈছে কি অৰ্থনৈতিক বিকাশৰ লগত তেওঁ সামাজিক জীৱনক তুলনা কৰিছে তেওঁ অৰ্থনৈতিক বিকাশ যিমানে হ'ব সিমানে সামাজিক বিকাশ হ'ব বুলি কৈছে কাৰণ ইকনমিক ডেভেলপমেন্টৰ লগত মানৱ জীৱনৰ জড়িত হৈ আছে বুলি কৈছে তাৰ পিছত এতিয়া দুৰ্ক্ষেমৰ ধাৰণাটো কি তেওঁ ধাৰণা কি সমাজৰ তেওঁ বিৱৰ্তনৰ আঁচনিৰ লগত জড়িত কৰিছে তেওঁ সামাজিক সংহতিৰ কথা কৈছে সংহতিৰ দ্বাৰা তেওঁ নৈতিকতা বুজাইছিল বিশ্বাস আৰু ধাৰণা যে সামাজিক জীৱনৰ অন্তৰ্নিহিত উমৈহতীয়া সংগঠনৰ লগত তেওঁ কৈছে প্ৰাক উদ্যোগৰ সমাজত শ্ৰমিকৰ বিভাজন প্ৰায় অনুপস্থিত আমি দেখিছো তেওঁ কৈছে কি আমাৰ মানৱ সমাজক তেওঁ বিৱৰ্তনৰ লগত তুলনা কৰিছে তেওঁ বিৱৰ্তন আঁচনিৰ লগত যে ক্ৰমান্বয়ে যেনেকে আমি যেনেকে আগুৱাই যাওঁ সেনেকে আমাৰ সিম্পল টু কমপ্লেক্স যেনেকে আমি আগুৱাই যাওঁ সেনেকে মানৱ সমাজতো কিন্তু সেই বিৱৰ্তনৰ প্ৰচেছ দিয়ে যায় যেনেকে ক্ৰমান্বয়ে সৰলৰ পৰা জটিললৈ যোৱা বুলি তেওঁ কৈছে তেওঁ লগতে এইটো কৈছে কি আমাৰ আগৰ সমাজত শ্ৰমৰ বিভাজন ইমান জটিল নাছিল কিন্তু এতিয়াই যিমান ক্ৰমান্বয়ে আমি আগুৱাই গৈছো সমাজ যিমানে ডেভেলপ হৈছে সিমানেই কিন্তু আমাৰ ক্ৰমান্বয়ে শ্ৰম বিভাজন সিমানে জটিল বুলি কৈছে আৰু পৰিৱৰ্তনৰ ফলস্বৰূপে সামাজিক পৰিৱৰ্তন ব্যাখ্যা কৰিছে তেওঁ কৈছে যিমানে শ্ৰম বিভাজন জটিল হৈ গৈ আছে সিমানে কিন্তু সামাজিক পৰিৱৰ্তনো সিমানে হৈ গৈ আছে বুলি কৈছে তেওঁ ইয়াতে নৈতিক বান্ধোনৰ কথা কৈছে তেওঁ কৈছে কি সামাজিক পৰিৱৰ্তনৰ লগত কিন্তু সামাজিক পৰিৱৰ্তনে নৈতিকতাৰ পৰিৱৰ্তনো আনিছে আৰু সেই নৈতিকতাৰ পৰিৱৰ্তনৰ লগত তেওঁ সামাজিক বান্ধোনক এটা একত্ৰিত বুলি কৈছে তেওঁ কৈছে যিমানে নৈতিকতা পৰিৱৰ্তন হৈ থাকিব তাৰ লগত কিন্তু সামাজিক বান্ধোনৰ বিষয়ে আমি জানিব পাৰিম তাৰ পিছত মেক্স উইবাৰে তেওঁ কৈছে তেওঁ বিকাশ আৰু পৰিৱৰ্তনৰ প্ৰশ্নটো পৰীক্ষা কৰিছে পুঁজিবাদৰ ওপৰত তেওঁৰ মতে সংস্কৃতি মানুহৰ বিশ্বাস আৰু মূল্যবোধৰ
হৈছে বিকাশ মূল্যৰ উপাদান। তাৰ পিছত এটা কাৰ্ল মাৰ্কছে কি আৰু ফ্ৰেডৰিক এঞ্জেলছে কৈছে কি তেওঁ সামাজিক পৰিৱৰ্তনৰ বিকাশ প্ৰক্ৰিয়াবোৰ হৈছে প্ৰাকৃতিক ক্ৰমান্বয় আৰু বিৱৰ্তনশীল নহয়, বৰঞ্চ সেইবোৰ বিশেষত্ব আছে সমাজৰ শ্ৰেণীসমূহৰ মাজত স্বাৰ্থপৰ সংঘাতৰ ওপৰত। তেওঁ কৈছে কি সমাজত যেতিয়া বিভিন্ন লোকসকলে নিজৰ স্বাৰ্থৰ কাৰণে তেওঁ সংঘাত কৰিব, হাইকাজিয়া কৰিব, তেওঁলোকে তেতিয়া সেই স্বাৰ্থ পুৰাবলৈ যাওঁতে সমাজত তেতিয়া বিভিন্ন ধৰণৰ পৰিৱৰ্তন হয়। এইটো আমিতো দেখিছো এই সমাজত উদাহৰণ বহুত এনেকুৱা আছে। সমাজৰ সদস্যসকলে নিজৰ স্বাৰ্থ পূৰণৰ বাবে যেতিয়া তেওঁলোকে সংঘাত কৰে, সেই সংঘাতৰ ফলত তেওঁলোকৰ মাজত কিন্তু নতুনকে এটা মানে পৰিৱৰ্তন অহা দেখা পায়। হয়তো তেওঁলোকে সংঘাতৰ ফলত নতুন এটা পৰিৱৰ্তন আহে। এইটো আমি আগৰ যদি আমি ভাৰতবৰ্ষৰ ইতিহাসো আমি পঢ়ি চাওঁ, তেতিয়া সেই বিভিন্ন সংঘাতৰ ফলত কিন্তু পৰিৱৰ্তন আহিছে আৰু সেই ভৱিষ্যতলৈও এনে সংঘাতৰ কাৰণে পৰিৱৰ্তন আহি থাকিব। এতিয়া আমি আধুনিকৰণৰ হিচাপে উন্নয়ন আৰু পৰিৱৰ্তনৰ বিষয়ে আমি জানিলো। ডেভেলপমেন্ট এণ্ড চেঞ্জ এজ মডাৰ্নাইজেশ্যন। এতিয়া প্ৰথমতে ইয়াত কৈছে উইলবাৰ্ট মৰে, তেওঁ কৈছে কি ট্ৰেডিশ্যন ছ'চাইটি যেতিয়া মডাৰ্ণলৈ যায়, আধুনিকৰণলৈকে যায়, তেতিয়া কিন্তু আমি কোনটো দিশত চাওঁ? তেওঁ কৈছে টেকনলজিক দিশত চাওঁ। তেওঁ প্ৰযুক্তিবিদ্যাক তেওঁ এটা মানদণ্ড বুলি কৈছে, যাৰ জৰিয়তে আমি এখন সৰল সমাজ নাইবা জটিল সমাজক আমি জুখিব পাৰো। তেওঁ যোনটোৰ ওপৰত গুৰুত্ব দিছে আধুনিকৰণক, তেওঁ এইটো দিশৰ ওপৰত গুৰুত্ব দিছে যিসমূহ সমাজত প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰত আগবঢ়া, সেইসমূহ সমাজক তেওঁ আগবঢ়া বুলি কৈছে, সেইসমূহ সমাজক তেওঁ পৰিৱৰ্তন হোৱা বুলি কৈছে। সেইকাৰণে তেওঁৰ মতে যিসমূহ সমাজত প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰত আগবঢ়া আৰু যিসমূহ সমাজত প্ৰযুক্তিবিদ্যাৰ বাবে বিপুল পৰিৱৰ্তন অহা বুলি তেওঁ ভাবিছে, সেই সমাজকে তেওঁ আধুনিকৰণ সমাজ বা আধুনিক সমাজ বুলি তেওঁ অভিহিত কৰিছে। তাৰ লগতে চিলেন্টে কৈছে কি মডাৰ্নাইজেশ্যন could be achieved through diffusion। তেওঁ কৈছে কি সাংস্কৃতিক প্ৰসাৰৰ আৰু ধাৰণাসমূহৰ আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত জৰিয়তে কিন্তু মানে আধুনিকৰণ আনিব পাৰে। আধুনিকৰণ আৰু লগতে সামাজিক পৰিৱৰ্তন কেনেকে? সাংস্কৃতিক প্ৰসাৰ, যেতিয়া সাংস্কৃতিক প্ৰসাৰ হ'ব, যেতিয়া এটা সংস্কৃতি আৰু এটা সংস্কৃতিৰ লগত যেতিয়া জড়িত হ'ব, তেতিয়া তেওঁলোকৰ সেই সংস্কৃতিৰ ডিফিউজন হ'ব, তেতিয়া সেই সংস্কৃতিৰ প্ৰসাৰ হ'ব, বেলেগ এটা সংস্কৃতি যেতিয়া সেই সংস্কৃতিখিনি আঁকোৱালি ল'ব, তাৰ জৰিয়তে সেই আইডিয়াছখিনি ধাৰণাসমূহ আৰু লগত প্ৰযুক্তিবিদ্যাও যেতিয়া জড়িত হ'ব, তেতিয়াই কিন্তু সামাজিক পৰিৱৰ্তন হ'ব বুলি আমি ক'ব পাৰো, নাইবা এইটো তেওঁৰ ধাৰণা। তাৰ পিছত ফ্ৰেংকৰ কি কৈছে? তেওঁৰ মতে আধুনিকৰণৰ তত্ত্ববোৰৰ নীতিগত দৃষ্টিকোণৰ পৰা তাৎপৰ্য, কিয়নো তেওঁলোক সামাজিক আৰু অৰ্থনৈতিক প্ৰক্ৰিয়াৰ সৈতে সঠিকভাৱে নিৰ্ধাৰণ কৰা ব্যস্ত হৈছে। তেওঁ সেইটোৰ ওপৰত গুৰুত্ব দিলে। ইয়াৰ পিছত আমি দেখিলো কি উন্নয়নশীল দেশসমূহত আধুনিকৰণৰ ক্ষেত্ৰত তেওঁলোকৰ যিখিনি এডুকেশ্যনিষ্ট বা ছচিয়লজিষ্ট হয়, তেওঁলোকে এই ছচিয়েল চেঞ্জক তেওঁলোকে বিভিন্ন মতামতৰে জৰিয়তে তেওঁলোকে প্ৰকাশ কৰিছে। সেইকাৰণে তাৰ পিছত এতিয়া আমি ভাৰতবৰ্ষৰ ক্ষেত্ৰত আহিলো। এতিয়া ভাৰতবৰ্ষ আমি জানো, ভাৰতবৰ্ষত বিভিন্ন আগৰ পৰাই ফৰেইনাৰ্ছ সমূহে ইয়াত আক্ৰমণ কৰি হয়তো ইয়াত বসবাসো কৰিছে, আৰু তেওঁলোকে বাহিৰৰ দেশৰ পৰা আহি আমাৰ ভাৰতবৰ্ষক ইয়াত বসবাস কৰি তেওঁলোকৰ সংস্কৃতিৰ প্ৰসাৰ কৰিছে। সেইকাৰণে আমি ইণ্ডিয়াত বিভিন্ন ধৰণৰ কালচাৰেল এলিমেণ্টছ দেখিম, অকল যে এটা বুলি আমি ক'ব নোৱাৰো। সেইকাৰণে ভাৰতবৰ্ষৰ আমি ইউনিটি ইন ডাইভাৰ্চিটি বুলিও আমি কওঁ, কাৰণ কি ভাৰতবৰ্ষ বহুত ধৰণৰ সংস্কৃতি, বহুত জাগাৰ মানুহ একেলগে আহি পেলাই বসবাস কৰাৰ নিচিনা, আৰু সেই তেওঁলোকৰ আহি বসবাস কৰাৰ কাৰণে তেওঁলোকে নিজৰ সংস্কৃতিৰ প্ৰসাৰ কৰিছে, আৰু সেই সংস্কৃতিৰ প্ৰসাৰৰ কাৰণে এই ভাৰতবৰ্ষ এটা ইউনিক আইডেন্টিটি আছে, যোনটো হয়তো আমি বেলেগ জেগাত কেতিয়াও নাপাম। এই ভাৰতীয় সমাজৰ ধাৰাবাহিকতা আৰু পৰিৱৰ্তনৰ বাবে কেইবাটাও কাৰক দায়বদ্ধ। আমি ভাৰতবৰ্ষত যি পৰিৱৰ্তন হৈছে এটা কাৰণ বুলি ক'ব নোৱাৰো, ভাৰতবৰ্ষত পৰিৱৰ্তনৰ কাৰণে বহুত কাৰণ আছে। সেই কাৰণসমূহনো কি আমি বিতংভাৱে আলোচনা কৰিলো। অভিযোজন বা একত্ৰীকৰণৰ জৰিয়তে পৰিৱৰ্তন হ'ব পাৰে। এডপ্টেশ্যন, আমি যেতিয়া এটা কালচাৰ এডপ্ট কৰো, আমি চাই পেলাই সেই কালচাৰেল এলিমেণ্টখিনি আমাৰ নিজৰ জীৱনত আঁকোৱালি লওঁ, তেতিয়া কিন্তু পৰিৱৰ্তন হ'ব। আৰু তাৰ লগতে একত্ৰীকৰণ, আমি ইণ্টিগ্ৰেট কৰো, যদি আমি সেইখিনি নিজৰ জীৱনত আঁকোৱালি লওঁ, তেতিয়াহে কিন্তু পৰিৱৰ্তন হ'ব বুলি কৈছে। আৰু আমাৰ ভাৰতবৰ্ষ এই ক্ষেত্ৰত খুবেই চহকী, কাৰণ কি ভাৰতত যোনে আহে, ভাৰতে সেইখিনি সেই সদস্যসকলক সদায় আঁকোৱালি লৈছে। ইণ্ডিয়াই সদায় যিমান বাহিৰৰ মানুহ আহিছে সদায় তেওঁলোকক আঁকোৱালি লৈছে। আৰু এই ভাৰতবৰ্ষ এনেকুৱা এটা দেশ য'ত মানে কোনো মানে থাকি বেয়া পোৱা নাই। যিমান বাহিৰৰ মানুহসকল আহি পেলাই ভাৰতৰ হোমলি এনভাইৰনমেণ্টৰ কাৰণে ভাৰতবৰ্ষৰ মানুহসকলৰ যিখিনি
আতিথ্য সেইখিনি গ্ৰহণ কৰি তেওঁলোকে সদায় ভাল পাইছে আৰু সেই ভাৰতবৰ্ষৰ এই হেৰিটোৰ কাৰণে আমি ক'ব পাৰোঁ কি ভাৰতবৰ্ষৰ লোকসকলে সদায় কালচাৰ এডপ্টেশ্যন আৰু কালচাৰ ইণ্টিগ্ৰেশ্যনৰ ওপৰত সদায় গুৰুত্ব দিছে তেওঁলোকে সদায় অন্য সংস্কৃতিক সদায় আঁকোৱালিছে লাৰ লগতে নিজৰ সংস্কৃতিটো কিন্তু পাহৰি যোৱা নাই এনেকুৱাও নহয় যে ভাৰতবৰ্ষৰ লোকসকলে সদায় যে নিজৰ বেলেগৰ কালচাৰটো এডপ্ট কৰিব সেইটো নহয় তেওঁলোকে ভাৰতবৰ্ষৰ লোকসকলে বেলেগ দেশৰ হয়তো তেওঁলোকৰ কালচাৰ হয়তো এডপ্ট কৰিছে কিন্তু তাৰ লগতে তেওঁলোকে কিন্তু নিজৰ যে কালচাৰটো কেতিয়াও পাহৰি যোৱা নাই এতিয়ানো কি কাৰণত ভাৰতবৰ্ষত যে পৰিৱৰ্তন হৈছে তাৰ বিষয়ে আমি অলপ জানি লওঁ প্ৰথমটো হ'ল পলিটিকেল ইণ্ডিপেণ্ডেন্স ৰাজনৈতিক স্বাধীনতাৰ ফলত আমাৰ সমাজৰ সামাজিক গাঁথনি আৰু ইয়াৰ ব্যৱস্থাত যথেষ্ট প্ৰভাৱ পেলাইছে ৰাজনৈতিক স্বাধীনতা হোৱাৰ কাৰণে যেনেকৈ জমিদাৰী প্ৰথা জাগিৰদাৰী আৰু ৰাজকীয় ৰাজ্যসমূহৰ বিলুপ্ত কৰি গুৰুত্বপূৰ্ণ পৰিৱৰ্তন ঘটিছে যেনেকৈ জমিদাৰী প্ৰথা যেতিয়া আছিল তেতিয়া আমাৰ সমাজ ব্যৱস্থা বহুত বেলেগ আছিল তাৰ যেনেকৈ জমিদাৰসকলৰ তেওঁলোকৰ সিস্টেমটোৱে বেলেগ আছিল তেওঁলোকৰ সেইখিনি সময়ত সেই সমাজ ব্যৱস্থা বেলেগ আছিলে তেওঁলোকৰ শোষণ কাৰ্যৰ বাবে বহুতখিনি খেতিয়কসকলে বহুতখিনি চাফাৰ কৰিব লগা হৈছে ৰাজকীয় যেতিয়া আমাৰ ৰাজ্যসমূহ ৰজাৰ হেৰি চলিছিল শাসন চলিছিল তেতিয়াও কিন্তু সমাজ ব্যৱস্থা বহুতখিনি বেলেগ আছিল আৰু এতিয়া গণতন্ত্ৰ এতিয়া সম্পূৰ্ণ বেলেগ গণতন্ত্ৰ ৰাজতন্ত্ৰৰ লগত বহুতখিনি পাৰ্থক্য আছে আৰু সেইটো কেতিয়া হৈছে ৰাজনৈতিক স্বাধীনতাৰ পিছতে হৈছে ই আমাৰ গ্ৰাম্য সমাজ সামাজিক অৰ্থনৈতিক ভেটি পৰিৱৰ্তন আনিছে যাৰ ফলস্বৰূপে এতিয়া ভাৰতত গাঁওবোৰত সকলো ঠাইতে দেখা যায় এই সমাজ ব্যৱস্থাৰ ক্ষেত্ৰত কিন্তু যথেষ্ট প্ৰভাৱ পেলাইছে যেনেকৈ আমি ক'ব পাৰোঁ গাঁৱৰ ক্ষেত্ৰতে ক'লো আৰু অৰ্থনৈতিক ভেটিৰ ক্ষেত্ৰতে ক'লো ই বহুতখিনি পৰিৱৰ্তন আনিছে মুক্ত ভাৰতবৰ্ষীসকলে এতিয়া শক্তিশালী গ্ৰাম্য মাধ্যমিক শ্ৰেণী হিচাপে আত্মপ্ৰকাশ কৰিছে আগত হয়তো সেনেকুৱা নাছিল এতিয়া মিডিল ক্লাছখিনি তেওঁলোকে অপেনলি আগবাঢ়ি যাব পাৰিছে কিন্তু যেতিয়া আগত জমিদাৰী প্ৰথা আছিল নাইবা যেতিয়া ৰাজ শাসন আছিল সেইখিনি সময়ত এনেকুৱা ইমান ফেচিলিটি নাছিল নাইবা ইমান তেওঁলোকে আগবাঢ়ি যাব নোৱাৰিছিল কিন্তু যেতিয়াৰ পৰা ইয়াৰ ডেমক্ৰেটিক ৰুল চলি ভাৰতত গণতান্ত্ৰিকভাৱে আমাৰ দেশখন আগুৱাই গ'ল তেতিয়া ভাৰতীয়সকলে বিশেষকৈ মিডিল ক্লাছখিনি তেওঁলোকে নিজৰ আত্মপ্ৰকাশ কৰিছে এই ৰাজনৈতিক ক্ষেত্ৰতে আমি দেখা পাওঁ বহুতখিনি পলিটিকেল লিডাৰখিনি তেওঁলোকে একদম সাধাৰণ মিডিল ক্লাছ ফেমিলিৰ পৰা আহি তেওঁলোকে নিজৰ কণ্ঠস্তৰ কৰিছে তেওঁলোকে ভাৰতত নিজৰ এটা আইডেণ্টিটি ক্ৰিয়েট কৰিব পাৰিছে দেশৰ সেউজ বিপ্লৱতো কিন্তু এই মিডিল ক্লাছ সেকশনৰ বহুত ভূমিকা আছে কাৰণ তেওঁলোকে আমাৰ ভাৰতৰ অৰ্থনীতিৰ উন্নতিৰ ক্ষেত্ৰত বহুতখিনি প্ৰভাৱ পেলাইছে নেক্সট আমাৰ পৰিৱৰ্তনৰ নেক্সট পইণ্টটো হ'ল আৰবানাইজেশ্যন নাগৰিকৰণ এতিয়া নাগৰিকৰণ হৈছে এটা কাৰক যিয়ে সমাজৰ প্ৰভাৱিত কৰাইছে যিটো কেইবাটাও দশক ধৰি আমি দেখি আছো আমাৰ দেশত নাগৰিক জনসংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে সময়ৰ লগে লগে আমি দেখিছো কি আমাৰ আৰবান পপুলেশ্যন বাঢ়ি গৈ আছে প্ৰায় আগত যদি আমি 50 বছৰ আগৰ পৰা চাওঁ আগতে তেতিয়া হয়তো আমাৰ আৰবান পপুলেশ্যন ইমান নাছিল কিন্তু আৰবানাইজেশ্যনৰ কাৰণে যেতিয়া আৰবান এৰিয়াবিলাকত ফেচিলিটি বাঢ়ি গ'ল এতিয়াৰ পৰা কিন্তু আৰবান পপুলেশ্যন বাঢ়ি গৈ আছে দ্ৰুতগতিত আৰু এতিয়া এইটো দুগুণ বৃদ্ধি পাইছে পৰিয়ালৰ আত্মীয়তা জাতি আৰু বিবাহ আদি নগৰ অঞ্চলত প্ৰণালীবোৰ কেইবাটাও গঠন হৈছে আৰু ইয়াৰ কাৰ্যকলাপবোৰ গাঁও অঞ্চলতছে পৃথক আমি দেখা পাওঁ যেতিয়াই গাঁৱৰ পৰা লোকসকলে চহৰ অঞ্চলত আহি বসবাস কৰে তেতিয়া তেওঁলোকৰ বিবাহ প্ৰথাতে চাওঁ নাই বা আত্মীয়তাৰ ক্ষেত্ৰতে চাওঁ কিনশ্বিপ ৰিলেশ্যনৰ ক্ষেত্ৰতে চাওঁ বহুতখিনি পৰিৱৰ্তন আহিছে কাৰণ কি আৰবান লাইফষ্টাইলটো ৰুৰেল লাইফষ্টাইলতছে বহুতখিনি পৃথক তেওঁলোকে ইমানখিনি কাষ্ট চিষ্টেমো ফলো কৰিব নোৱাৰে জাতি প্ৰথাও তেওঁলোকে ইমানখিনি আমি দেখা নাপাওঁ আৰবান এৰিয়াত কিয় নাপাওঁ কাৰণবিলাক বহুত আছে কিন্তু প্ৰথমতে আমি এইটো জানো কি আৰবান এৰিয়াত আমি প্ৰথম দেখো কি নিউক্লিয়াৰ ফেমিলিটো বেছিকে প্ৰিফাৰ কৰে তেওঁলোকে সাধাৰণতে সংযুক্ত পৰিয়ালতছে তেওঁলোকে একক পৰিয়াল বেছিকে তেওঁলোকে প্ৰিফাৰ কৰে তাৰ লগতে আমি দেখা পাওঁ কি নগৰীয় পৰিয়ালবোৰে তেওঁলোকৰ মনোভাৱ ভূমিকা ধাৰণা আৰু তেওঁলোকৰ আচৰণ যুটীয়াকৈ পাৰিবাৰিক পৰিয়াল নিয়মৰ পৰা আঁতৰি থাকে
উদাহৰণস্বৰূপে চহৰীয়া পৰিয়ালবোৰ সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত গ্ৰাম্য পৰিয়ালৰ বিপৰীতে জ্যেষ্ঠ পুৰুষৰ সলনি পিতৃ মাতৃয়ে তেওঁলোকৰ সন্তানৰ বিষয়ে সিদ্ধান্ত লয়। আমি ইয়াৰ ক্ষেত্ৰতো দেখিছো গুৰে কৈছে কি যিবিলাক আৰ্বান ফেমিলি আছে তেওঁলোকৰ ল'ৰা ছোৱালীৰ সিদ্ধান্ত লোৱাৰ তেওঁলোকৰ এই ফেমিলি বিলাকৰ যিবিলাক চিলড্ৰেনছ আছে তেওঁলোকৰ ল'ৰা ছোৱালী সিদ্ধান্তৰ ক্ষেত্ৰত তেওঁলোকৰ মাক বাপেকে বেছিকে ভূমিকা পালন কৰে। কিন্তু গাঁও এৰিয়াত আমি দেখা পাইছিলো কি আছিল তেওঁলোকৰ বয়োজ্যেষ্ঠসকল এজন ল'ৰাৰ ক্ষেত্ৰত এটা ফেমিলি যোনটো এজন চাইল্ডৰ ক্ষেত্ৰতে গোটেইখিনি ফেমিলি মেম্বাৰ্ছে গুৰুত্ব ল'ব আৰু তাৰ লগতে বয়োজ্যেষ্ঠসকলৰ কিন্তু বেছি ভূমিকা থাকে। কিন্তু যেতিয়া সেই পৰিয়ালটো ধৰি লওক এটা আৰ্বান এৰিয়াত গুচি গ'ল নগৰ অঞ্চলত গ'লগে তেতিয়া কিন্তু তেওঁলোকৰ সিদ্ধান্ত লোৱা মাক বাপেকে বেছিকে গুৰুত্ব দিয়ে। তাৰ লগতো আমি দেখিছো কি চহৰ অঞ্চলত নিউক্লিয়াৰ ফেমিলি থকাটো বেছি তেওঁলোকে প্ৰিফাৰ কৰে। কাৰণ কি আৰু এনেকুৱাও দেখিছো কি চহৰ অঞ্চলত যেতিয়া তেওঁলোকে আহি গ'ল গাঁও অঞ্চলত হয়তো তেওঁলোকে একেলগে আছিলে 5জন ভাই ককাই, কিন্তু যেতিয়াই তেওঁলোকে চহৰ অঞ্চলত আহিল তেওঁলোকৰ মাজত বিভেদ আহি গ'ল। তেওঁলোকে ভাগকে থাকিব বিচাৰিলে। কাৰণ সেইটো এটা পৰিৱৰ্তন আহি যায় যেতিয়া এটা জইণ্ট ফেমিলি ডিভিজন হৈ যায়, জইণ্ট ফেমিলি যেতিয়া সংযুক্ত পৰিয়ালে যেতিয়া তাৰ মাজত ডিভিজন আহি যায় তেতিয়া কিন্তু বহুতখিনি পৰিৱৰ্তন আহে। আৰু সেই পৰিৱৰ্তন আমি দেখিছো ট্ৰেডিশ্যনৰ ক্ষেত্ৰতে কওক কালচাৰৰ ক্ষেত্ৰতে কওক আমি সেইখিনি পৰিৱৰ্তন দেখি আছো। আৰু সেই আজিকালি বৰ্তমান সময়ত আধুনিক সমাজত কিন্তু আমি বেছিকে নিউক্লিয়াৰ ফেমিলি দেখিছো, মানে জইণ্ট ফেমিলি খুবেই কম, সংযুক্ত পৰিয়াল বিৰাটে আস্তে আস্তে হয়তো সময় নোহোৱাই হৈ যাব। গাঁও অঞ্চলত আছে নোহোৱা নহয়, কিন্তু চহৰ অঞ্চলত সংযুক্ত পৰিয়ালৰ চাহিদা আস্তে আস্তে নোহোৱা হৈ যাব। তাৰ পিছত নেক্সট পৰিৱৰ্তনৰ দিশটো হ'ল আমাৰ শিক্ষাৰ ক্ষেত্ৰত। শিক্ষাই কেৱল মানুহৰ মনোভাৱ বিশ্বাস মূল্যবোধ আৰু আইডিঅলজি পৰিৱৰ্তন কৰাই নহয়, ই ব্যক্তিত্ববাদী অনুভূতি সৃষ্টি কৰে। বৰ্ধিত শিক্ষাই কেৱল পুৰুষ মহিলাৰ জীৱন দৰ্শন পৰিৱৰ্তন আনি দিয়াই নহয় লগতে আমাৰ এমপ্লয়মেন্ট অপৰচুনিটি সুবিধা দিছে। শিক্ষাই কিন্তু আমাৰ এটা সোশ্যাল লেটাৰ বুলি কৈছো, কাৰণ কি শিক্ষা এখন সমাজ ব্যৱস্থা উন্নতি কৰাৰ ক্ষেত্ৰত যথেষ্ট প্ৰভাৱ পেলাইছে। শিক্ষা যিমানেই হ'ব এজন ব্যক্তিক যিমানেই শিক্ষা আহৰণ কৰিব তেওঁ তাৰ লগতে সমাজখনৰ বাবে তেওঁৰ অৱদান এটা আহি যায়, তেওঁৰ সমাজখনৰ বাবে তেওঁৰ এটা দায়িত্ব এটা আহি যায়। সেইকাৰণে শিক্ষাই আমাৰ সমাজ ব্যৱস্থা পৰিৱৰ্তনৰ ক্ষেত্ৰত যথেষ্ট প্ৰভাৱ পেলাইছে। যিমানে মানুহখিনি শিক্ষিত হ'ব সিমানে তেওঁলোকৰ চিন্তাধাৰা পৰিৱৰ্তন হ'ব, চিন্তাধাৰা পৰিৱৰ্তনৰ ক্ষেত্ৰত সমাজ ব্যৱস্থা পৰিৱৰ্তন হ'ব আৰু সমাজ ব্যৱস্থা পৰিৱৰ্তন হোৱাৰ লগে লগে দেশখন উন্নতি হ'ব। সেইকাৰণে শিক্ষাই আমাৰ সমাজৰ এটা গুৰুত্বপূৰ্ণ অংগ। অশিক্ষিত মানুহসকলক আমি বুজাই কেতিয়াও আগবাঢ়িব নোৱাৰো, আৰু যিবিলাক সকল শিক্ষিত তেওঁলোকে বস্তুখিনি তেওঁলোকৰ আণ্ডাৰষ্টেণ্ডিং কেপাচিটি ভাল থাকিব, তেওঁলোকে ভালকে বুজিব যিখিনি কথা তেওঁলোকে অশিক্ষিত হৈ থাকোতে তেওঁলোকক বুজোৱা টান, কিন্তু যেতিয়া তেওঁলোকে শিক্ষিত হ'ব তেওঁলোকক বস্তুখিনি তেওঁলোকে বহলভাৱে বুজিব পাৰিব। সেইকাৰণে শিক্ষা এনেকুৱা এটা মানদণ্ড যাৰ জৰিয়তে আমি সমাজ ব্যৱস্থা নাইবা সামাজিক পৰিৱৰ্তন আনিব পাৰো। তাৰ লগতে শিক্ষাই কিন্তু আমাক অৰ্থনৈতিকভাৱে স্বতন্ত্ৰ কৰিব পাৰে। তাৰ কাৰণে আমি ইকনমিকেলি ইণ্ডিপেণ্ডেন্স হৈ যাম, আমি সমাজৰ কাৰণে কিবা এটা কাম কৰিম, আমি সমাজত কেতিয়াও বুজা হৈ থাকিব নালাগে। সেইকাৰণে শিক্ষা লোৱাৰ লগে লগে মানুহ এজনে মানে ইকনমিকেলি ইণ্ডিপেণ্ডেন্ট হ'ব। আৰ্থিকভাৱে স্বতন্ত্ৰ হোৱাৰ পিছত মহিলাসকলৰেও কিন্তু তেওঁলোকৰ শিক্ষাৰ জৰিয়তে যেতিয়া তেওঁলোকে আৰ্থিকভাৱে সবল হৈ যাব তেতিয়া তেওঁলোকে পাৰিবাৰিক বিষয়তো কিন্তু অধিক মাত দিব দাবী কৰিব, আৰু লগতে তেওঁলোকৰ ওপৰত কোনো আধিপত্য স্বীকাৰ নকৰিব। আমি মহিলাৰ ক্ষেত্ৰতো দেখিছো ওমেন এম্পাৱাৰমেণ্ট, শিক্ষাই কিন্তু ওমেন এম্পাৱাৰমেণ্টত যথেষ্ট সহায় কৰিছে। কাৰণ কি মহিলাসকলে যিমানেই শিক্ষিত হ'ব সিমানেই কিন্তু সমাজখন আগবাঢ়ি যাব। আমি যেতিয়া এটা পৰিয়ালত এজন মাইকী মানুহক শিক্ষা দিম তেতিয়া কিন্তু গোটেই পৰিয়ালটোক শিক্ষা দিয়াৰ নিচিনা হ'ব, কাৰণ কি পৰিয়ালত মাইকী মানুহ এগৰাকী যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা আছে। সেইকাৰণে যেতিয়াই আমি এটা পৰিয়ালত এজন মাইকী মানুহক শিক্ষা দিম, যেতিয়া এগৰাকী মাইকী মানুহে শিক্ষিত হ'ব তেতিয়া তেওঁ গোটেই পৰিয়ালটোক আগুৱাই লৈ যাবলৈ প্ৰয়াস কৰিব, আৰু সেইটো এটা গুৰুত্বপূৰ্ণ ভূমিকা সামাজিক পৰিৱৰ্তনৰ ক্ষেত্ৰত। কিন্তু যেতিয়া সেই মহিলাগৰাকী শিক্ষিত হ'ব তেওঁৰ ওপৰত কোনো আধিপত্য তেওঁ স্বীকাৰ নকৰিব, আৰু এই কিন্তু শিক্ষাৰ এটা গুৰুত্বপূৰ্ণ আমি মানে অংগ হিচাপে ক'ব পাৰিম কি ই আমাক ইণ্ডিপেণ্ডেণ্ট কৰে আৰু আমাৰ সমাজৰ প্ৰতি আমাৰ দায়িত্ববদ্ধতা কৰিবলৈ আমাক আগবাঢ়ি সহায় কৰে। তাৰ লগত আমি এইটো গম পাওঁ কি সামাজিক পৰিৱৰ্তনৰ ক্ষেত্ৰত কিন্তু ছ'চিয়েল মুভমেণ্ট আৰু আন্দোলনৰ যথেষ্ট প্ৰভাৱ আছে।
সামাজিক আন্দোলন আৰু সামাজিক সজাগতা যিমানে সমাজ সজাগ হ'ব সিমানে কিন্তু আগবাঢ়ি যাব যদি সমাজখন সজাগ নহয় আমি কেনেকৈ ক'ব পাৰো সমাজখন পৰিৱৰ্তন হ'ব এখন মানে কি কয় এখন সজাগতা সভা আমি যে মানুহবিলাকে পাতি থাকে সজাগতা সভা আন্দোলন সেইবিলাকনো কি কাৰণে কৰে মেইন কাৰণ যাতে মানুহখিনি সজাগ হয় মানুহখিনি তেওঁলোকৰ যিখিনি ৰাইটছ আছে সেইখিনি তেওঁলোকে জানক এতিয়াহে মানুহখিনি তেওঁলোকৰ মাজত পৰিৱৰ্তন আনিব পাৰিব এই কাৰণে সজাগতা সভা নাইবা বিভিন্ন ধৰণৰ আন্দোলন সেইসমূহে কিন্তু আমাৰ সমাজ ব্যৱস্থাত বিপুল পৰিমাণে পৰিৱৰ্তন আনিছে তাৰ এই ক্ষেত্ৰত আমি তিনিটা বস্তু আমি মনত ৰাখিব লাগিব প্ৰথমটো হ'ল নাৰীবাদ তাৰ পিছত বিশ্বায়ন আৰু এটা হ'ল জাতি বিৰোধী প্ৰথমটো হ'ল নাৰীবাদটো হয় নেকি নাৰীবাদ এই আন্দোলনসমূহে বিচাৰে কি মহিলাসকলে শক্তিশালী কৰা হওক আৰু তেওঁলোকক পচন্দৰ ভূমিকা পালন কৰিবলৈ সুযোগ দিয়ক যেতিয়া এই মহিলাসকলে তেওঁলোকৰ পচন্দৰ ভূমিকা পালন কৰিব নাই বা তেওঁলোকক যেতিয়া আমি আগুৱাই যাবলৈ সহায় কৰিম তেতিয়া তেওঁলোকে সমাজত বিপুল পৰিমাণে পৰিৱৰ্তন আনিব কাৰণ কি মহিলাসকলে যেতিয়া শক্তিশালী হ'ব সমাজ ব্যৱস্থাও শক্তিশালী হ'ব আৰু তেওঁলোকে গোটেই সমাজখন আগুৱাই লৈ যাবলৈ সহায় কৰিব এই কাৰণে যিমানে এই মহিলা নাৰীবাদী যিমান আন্দোলন হৈছে সেই আন্দোলনত কিন্তু সমাজত বহুত পৰিৱৰ্তন হৈছে সমাজত যিসমূহ কুসংস্কাৰ যিখিনি ছ'চিয়েল ইভিলছ সেইখিনি যদি সেই বিৰুদ্ধে যদি নাৰীসকলে মাত দিব পাৰে নাইবা তেওঁলোকে যদি আগুৱাই আহি যদি মাত দিয়ে তেতিয়া কিন্তু সমাজ ব্যৱস্থাত সামাজিক পৰিৱৰ্তন যথেষ্ট হয় তাৰ লগত গ্লোবেলাইজেশ্যন যেতিয়া বিশ্বায়নৰ ক্ষেত্ৰত যেতিয়া আমি সমাজ গ্লোবেলাইজেশ্যনৰ কাৰণে যেতিয়া আমি গোটেইখিনি আমি সব বস্তু যেতিয়া গম পাম সমাজত কি ক'ত কেনেকে চলি আছে কোন সমাজত কেনেকে চলি আছে এই বাহিৰত কেনেকে চলি আছে কি ধৰণৰ সমাজ ব্যৱস্থা চলি আছে ক'ত কি কেনেকে হৈছে যেতিয়া আমি গৈ গম পাম তেতিয়া কিন্তু সামাজিক পৰিৱৰ্তন হয় এতিয়া আমি গম পাম আমাৰ ৰাইটছ বিলাক কি বেলেগ দেশতনো কি চলি আছে আমাৰ ইয়াতে কি চলি আছে আমি তেতিয়াহে সজাগ হ'ম কাৰণ এৱাৰনেছটোৰ কাৰণে গ্লোবেলাইজেশ্যনৰ পৰা আমি বহুতখিনি বেনিফিটেড হ'ম তাৰ লগতে এন্টি কাষ্টিজম জাতি বিৰোধী আন্দোলন বিলাকেও কিন্তু বহুত ক্ষেত্ৰত সামাজিক পৰিৱৰ্তন আহে জাতি শোষণ আৰু জাতিবাদৰ বিৰোধী আৰু জাতি সমতাৰ পক্ষত আৰু হতাশগ্ৰস্ত জাতিৰ লোকসকলৰ বিশেষ সুবিধা দিয়াৰ বাবে আন্দোলন কৰিলে কিন্তু সামাজিক পৰিৱৰ্তন হয় এই সামাজিক পৰিৱৰ্তনসমূহে সাংস্কৃতিক আৰু ষ্ট্ৰাকচাৰেল ডাইমেনশ্যন আনাত যথেষ্ট পৰিমাণে সহায় কৰে এই জাতি বিৰোধী আন্দোলন যেতিয়া তুমুল সৃষ্টি কৰিব তেতিয়া সামাজিক পৰিৱৰ্তন যথেষ্ট হ'ব আমি জানো কি যেতিয়া আমাৰ সমাজত জাতি প্ৰথা যিমানেই গুলামী হ'ব আমি সমাজত কেতিয়াও আগুৱাই যাব নোৱাৰিম যেতিয়া কাষ্ট চিষ্টেমৰ কাৰণে আমাৰ সমাজ এনেও পিছপৰা হৈ গৈছে যেতিয়া আমি এইবিলাক সব বাদ দি জাতি প্ৰথা বাদ দি আমি যেতিয়া কাষ্টিজমৰ এইখিনি চিন্তাধাৰা বাদ দি যেতিয়া আমি সবেই এক বুলি আগুৱাই যাম তেতিয়াই কিন্তু সমাজত পৰিৱৰ্তন আহিব আৰু যদি আমি এই মতে নাযায় যদি আমি সদায় কাষ্টত ফলো কৰি থাকা কাষ্টিজমতে আমি সদায় যাওঁ এতিয়া আমাৰ সমাজ ব্যৱস্থা ইমান পৰিৱৰ্তন নাহিব সেইকাৰণে জাতি বিৰোধী আন্দোলন নাইবা যেতিয়া আগুৱাই যাব তেতিয়া সমাজ ব্যৱস্থাও আগুৱাই যাব এই আন্দোলনবোৰত এক সাংস্কৃতিক আৰু গাঁথনি দুইটা মাত্ৰাই আছে সাংস্কৃতিকভাৱে এই আন্দোলন জাতিৰ কুসংস্কাৰ বিৰোধিতা কৰিছে জাতিগত নিষিদ্ধা আৰু আক্ৰমণ কৰিছে আৰু লগতে সামাজিক সাফল্য আৰু সামাজিক গতিশীল বাস্তৱত দাবী কৰিছে এই আন্দোলনসমূহে কিন্তু আমাৰ সমাজত যিসমূহ কুসংস্কাৰ আছে যিখিনি কুপ্ৰথা আছে সেই কুপ্ৰথাৰ বিৰুদ্ধে তেওঁলোকে আন্দোলন কৰিছে তেওঁলোকে মাত দিছে যেনেকে উদাহৰণস্বৰূপে আমি দলিত সম্প্ৰদায়ৰ কথা আমি কলো দলিত সমাজক আমি বহুত এনেকুৱা উদাহৰণ দেখিছো দলিতসকলক বহুত অত্যাচাৰ কৰিছে তেওঁলোক ইয়াতে কৰিব নিদিয়ে এইটো কাম কৰিব নিদিয়ে হয়তো তেওঁক মন্দিৰত সোমাব নিদিয়ে এনেকুৱা জেগাত আছে নোহোৱা নহয় আমি নিউজ বিলাকত পাই থাকো এই সেনেকুৱা এই আন্দোলন সেই অত্যাচাৰৰ বিৰুদ্ধে যদি আন্দোলন নকৰে তেতিয়া আমাৰ সমাজত সেইখিনি প্ৰথা যি আগৰ পৰা চলি আছে জাতি প্ৰথা সেই চলিয়ে থাকিব জাতি প্ৰথা কেতিয়াও শেষ কৰিব নোৱাৰে ঠিক কিন্তু আমি যদি জাতি সিস্টেমৰ নামত মানুহক অত্যাচাৰ কৰো কুসংস্কাৰৰ যদি আমি সদায় পক্ষপাতত থিয় দিওঁ তেতিয়া কি হ'ব যেতিয়া আমাৰ সমাজখন কেতিয়াও আগুৱাই যাব নোৱাৰিব যিমানে আমি টেকনলজিক্যালি মানে ডেভেলপ নহয় কাৰণে আমি এই কুসংস্কাৰসমূহ সদায় আমি বাদ দি পেলাই আন্দোলন কৰিব সেই কুসংস্কাৰ বিৰুদ্ধে আমি যদি মাত নামাতো তেতিয়া কিন্তু সমাজ ব্যৱস্থা কেতিয়াও আগুৱাই যাব নোৱাৰে নাইবা সামাজিক পৰিৱৰ্তন কেতিয়াও নহব তাৰ লগতে গণমাধ্যম আৰু তথ্য যোগাযোগৰো কিন্তু গুৰুত্বপূৰ্ণ ভূমিকা আছে এই তথ্য প্ৰযুক্তিয়ে কিন্তু আমাৰ সামাজিক দিশত বিশেষকৈ সামাজিক পৰিৱৰ্তনত কিন্তু বহুতখিনি ভূমিকা আছে
ভাৰতত আধুনিকৰণত আৰু বিকাশৰ গুৰুত্বপূৰ্ণ ভূমিকা এই তথ্য প্ৰযুক্তিয়ে লৈছে উদাহৰণস্বৰূপে ব্ৰিটিছ আগমনৰ পিছতেই আমাৰ তথ্য প্ৰযুক্তি যেনেকে প্ৰিন্টিং কক টেলিগ্ৰাফ কক ডাক সেৱা ৰেডিঅ' টেলিভিছন সেইসমূহ আৰম্ভ হৈছিল লগত এই সমূহৰ জৰিয়তে আমি কিন্তু বহুত কথা জানিব পাৰো এখন চিনেমাখনতে আমি ধৰো এই চিনেমাখনক আমি চোৱাৰ লগে লগে আমি বহুত কথাখিনি গম পাম যেনেকে আমাৰ সমাজ ব্যৱস্থাৰ আমাৰ সোশ্যাল সিস্টেমটো কেনেকুৱা হৈছে আমাৰ কেনেকুৱা হেৰি হৈ আছে আমি আমাৰ ভাৰতৰ লাইফষ্টাইলটোকে কেনেকুৱা যদি আমি এখন ভাৰতীয় চিনেমা এখন যদি আমি টেলিকাষ্ট কৰিলো তেতিয়া সেইখন চাই পেলাই বেলেগ এখন দেশৰ মানুহে আমাৰ সমাজ ব্যৱস্থাৰ বিষয়ে বহুতখিনি গম পাই যাব পাৰে বা আমাৰ সোশ্যাল সিস্টেমটো কেনেকুৱা যদি সেইটো আমাৰ ভাৰতীয় সংস্কৃতিৰ ওপৰত হয় সেনেকে আমি ক'ব পাৰো কি মাছ মিডিয়াই আমাক গণমাধ্যমে আমাক বহুত ক্ষেত্ৰত সজাগ কৰি ৰাখে আমাৰ আশে পাশে কেনেকুৱা চলি আছে আমি আমাৰ ৰাইটছ খিনি কি আমি ক'ত কেনেকে মাত দিব লাগে আমাৰ কিখিনি ডেমক্ৰেটিক ৰাইটছ সেইখিনি বিষয়ে আমাক কিন্তু গণমাধ্যমে আমাক যথেষ্ট ক্ষেত্ৰত কিন্তু সজাগ কৰি ৰাখিছে তাৰ লগতে আমি ক'ব পাৰো এই পৰিৱৰ্তনৰ কাৰণে আমি ব্ৰিটিছসকলৰ উপনিৱেশসকলৰ শাসনসকলৰ কিন্তু যথেষ্ট ভূমিকা আছে তেওঁলোকৰ আগমনৰ লগে লগে ভাৰতবৰ্ষত কিন্তু বহুত পৰিৱৰ্তন আহিছে শিক্ষাৰ ক্ষেত্ৰত টেকনলজিৰ ক্ষেত্ৰত সেইকাৰণে তেওঁলোকৰ অৱদানো কিন্তু আমি পাহৰিব নোৱাৰো তেওঁলোকে পৰিৱৰ্তন আনিছে আইনী সাংস্কৃতিক আৰু আনকি ছাত্ৰৰ ক্ষেত্ৰতো শিক্ষা এক নতুন ব্যৱস্থা ভাৰতত এক শ্ৰেণী ৰক্ষা কৰাৰ লক্ষ্য প্ৰাপ্ত কৰাৰ ক্ষেত্ৰত তেওঁলোকে শিক্ষা ব্যৱস্থা আৰম্ভ কৰিছে যিয়ে ব্ৰিটিছ শাসন নিজক বজাই ৰাখিবলৈ কৰিছিল কিন্তু তাৎপৰ্যভাৱে একেই পশ্চিমীয়া শিক্ষাই হৈ পৰিছে ৰাষ্ট্ৰীয় চেতনা আৰু উপনিৱেশ বিৰোধী বিকাশৰ সহায়ক ব্ৰিটিছ ইংৰাজসকলে যেতিয়াই তেওঁলোকে ৱেষ্টাৰ্ণ এডুকেশ্যন আমাৰ ওপৰত ইম্প'জ কৰিছে তেওঁলোকৰ শাসন যাতে দূৰ সময়লৈকে চলি থাকে সেইটো ভাবি পেলাই তেওঁলোকে ইম্প'জ কৰিছে কিন্তু এই পশ্চিমীয়া শিক্ষাই কিন্তু আমাৰ ভাৰতত এটা নৱজাগৰণৰ সৃষ্টি কৰিছে আমাৰ ভাৰতীয় লোকসকলক কিন্তু আগুৱাই যাবলৈ সহায় কৰিছে সেইকাৰণে সেই কলনী ৰুলৰ ইম্পেক্টটো আমি দেখা পাওঁ কি ইংৰাজসকলৰ যিখিনি পশ্চিমীয়া শিক্ষাৰ তেওঁলোকে যেনেকে ইন্ট্ৰডিউচ কৰিলে সেই ইন্ট্ৰডিউচ কৰাৰ কাৰণে আমাৰ ভাৰতীয় সমাজত নাইবা শিক্ষা ব্যৱস্থাত কিন্তু বহুত পৰিৱৰ্তন আহিছে আগতে আমি যিখিনি আমাৰ শিক্ষা ব্যৱস্থা আছিল ইংৰাজসকলৰ আগতে সেইখিনি ট্ৰেডিশ্যনেল এডুকেশ্যন আছিল কিন্তু ইংৰাজসকলৰ আগমনৰ লগে লগে তেওঁলোকে যেতিয়াৰ পৰাই আমাৰ ভাৰতবৰ্ষত তেওঁলোকে পশ্চিমীয়া শিক্ষাৰ যি প্ৰভাৱ পেলায় যেতিয়া তেওঁলোকে পশ্চিমীয়া এডুকেশ্যন ইনষ্টিটিউশ্যনসমূহ খুলিলে ইংৰাজী মাধ্যমৰ শিক্ষা অনুষ্ঠানসমূহ খুলিলে তেতিয়াৰ পৰাই কিন্তু আমাৰ ভাৰতবৰ্ষত শিক্ষাৰ ক্ষেত্ৰত বিশেষকৈ বহুত পৰিৱৰ্তন আহিলে তাৰ পিছতে আমি পৰিৱৰ্তনৰ ক্ষেত্ৰত আমি সংস্কৃতাইজেশ্যনৰ কথা আমি ক'ব পাৰো সংস্কৃতাইজেশ্যনৰ কাৰণেও কিন্তু আমাৰ ভাৰতবৰ্ষত বহুত পৰিৱৰ্তন হৈছে এতিয়া সংস্কৃতাইজেশ্যন হয় কি আমি আগে জানি লওঁ সংস্কৃতাইজেশ্যন শব্দটো শ্ৰীনিবাসে হেৰি কৈছিল তেওঁ দিছিল আৰু এই শব্দটোৰ অৰ্থ হৈছে কি যেতিয়া আমি এটা লোৱাৰ কাষ্টে যেতিয়া তেওঁলোকে নিজৰ ষ্টেটাছ নাইবা লাইফষ্টাইল উন্নতি কৰিবলৈ বাবে তেওঁলোকে এটা হায়াৰ কাষ্টৰ উচ্চ জাতিৰ তেওঁলোকৰ লাইফষ্টাইল তেওঁলোকৰ ট্ৰেডিশ্যন কাষ্টম নিজৰ জীৱনত আঁকোৱালি লয় সেইকে সংস্কৃতিকৰণ বুলি কৈছে সংস্কৃতিকৰণৰ ক্ষেত্ৰত আমি দেখা পাওঁ যেতিয়া এটা লোৱাৰ কাষ্টে যেতিয়া তেওঁলোকে নিজৰ কালচাৰ নাইবা ট্ৰেডিশ্যন তেওঁলোকে বাদ দি যেতিয়া তেওঁলোকে উচ্চ বৰ্ণৰ সংস্কৃতি সভ্যতা আৰু ট্ৰেডিশ্যন খিনি নিজৰ লাইফষ্টাইলত আঁকোৱালি লয় তেতিয়া সেইটোকে আমি সংস্কৃতাইজেশ্যন বুলি ক'ব পাৰো আৰু তাৰ ক্ষেত্ৰত এই সংস্কৃতাইজেশ্যনে কিন্তু আমাৰ ভাৰতবৰ্ষত অত্যন্ত সামাজিক পৰিৱৰ্তন অনাত অত্যন্ত গুৰুত্ব ভূমিকা দিছে সেই পৰিৱৰ্তনসমূহ আমি কি ক্ষেত্ৰত দেখা পাওঁ বিশেষকৈ আমি লেংগুৱেজৰ ক্ষেত্ৰত দেখা পাওঁ তাৰপিছত খাদ্যৰ ক্ষেত্ৰত দেখা পাওঁ লাইফষ্টাইলৰ ওপৰত দেখা পাওঁ বুলি ক'ব গ'লে আমি গোটেইখিনি ক'ব পাৰো যেনেকে উদাহৰণস্বৰূপে যিসমূহ লোৱাৰ কাষ্টে হায়াৰ কাষ্টত যেতিয়া তেওঁলোকে লাইফষ্টাইলটো যেতিয়া তেওঁলোকে সংস্কৃতাইজেশ্যনৰ কাৰণে এডপ্ট কৰিব তেতিয়া তেওঁলোকে হয়তো বহুতখিনি তেওঁলোকৰ কাষ্টম বাদ দিব লাগিব হয়তো উদাহৰণস্বৰূপে তেওঁলোকে মদ খোৱা বাদ দিলে তেওঁলোকৰ খোৱা খাদ্যৰ প্ৰণালী বাদ দিলে তেওঁলোকৰ খোৱা লেংগুৱেজৰ পেটাৰ্ণটো হয়তো তেওঁলোকে বাদ দিলে সেনেকুৱা বাদ দিয়াৰ কাৰণে তেওঁলোকে যেতিয়া তেওঁলোকৰ লাইফষ্টাইলটো ইম্প্ৰুভ কৰিবলৈ নাইবা তেওঁলোকে সমাজত নিজৰ ষ্টেটাছটো ইম্প্ৰুভ কৰিবলৈ সমাজৰ যোনটো ছ'চিয়েল লেডাৰটো ইম্প্ৰুভ কৰিবলৈ যেতিয়া তেওঁলোকে উচ্চ বৰ্ণৰ সংস্কৃতি নাইবা লাইফষ্টাইল যেতিয়া তেওঁলোকে নিজৰ জীৱনত আঁকোৱালি ল'ব সেইটোকে সাংস্কৃতিকৰণ বুলি আমি ক'ব পাৰো আৰু সাংস্কৃতিকৰণে কিন্তু সামাজিক পৰিৱৰ্তনত যথেষ্ট গুৰুত্বপূৰ্ণ
ভূমিকা পালন কৰিছে তাৰ পিছত আমি জানিলো পশ্চিমীয়াকৰণৰ ৱেষ্টাৰ্ণাইজেশ্যনো কিন্তু যথেষ্ট পৰিমাণে সামাজিক পৰিৱৰ্তন আমাক সহায় কৰিছে ভাৰতীয় সমাজত পশ্চিমীয়াকৰণৰ প্ৰভাৱ স্পষ্টভাৱে দেখা পাব পাৰি ই জাতি প্ৰণালী প্ৰভাৱিত কৰিছে জাতি ক্ষেত্ৰত জাতি প্ৰণালীৰ ক্ষেত্ৰত ৱেষ্টাৰ্ণাইজেশ্যনে কিন্তু যথেষ্ট পৰিমাণে প্ৰভাৱ পেলাইছে উদাহৰণস্বৰূপে আমি ক'ব পাৰো জাতি প্ৰথা যোনটো এসময়ত যদি মানে আগত বহুত বছৰ আগৰ কথা যদি 50-60 বছৰ আগত সেই কাষ্ট সিস্টেমটো আমাৰ জাতি প্ৰথাটো বেছি গুৰামি আছিল বহুত ৰিজিড আছিল মানুহে ভয় খাইছিল হয়তো লোৱাৰ কাষ্টৰ এজন মানুহে উচ্চ বৰ্ণৰ ঘৰত তেওঁ যাবলৈ ভয় খাইছিল হয়তো তেওঁলোকৰ ঘৰত একো নাখাইছিল তেওঁ মানে অস্পৃশ্য বুলি গণ্য কৰিছিল কিন্তু যেতিয়াৰ পৰা এই পশ্চিমীয়াকৰণৰ প্ৰভাৱ যেতিয়াৰ পৰা সমাজত পৰা আৰম্ভ কৰিলে তেতিয়াৰ পৰা কিন্তু জাতি প্ৰথাৰ যোনটো গুৰামি সেইটো ক্ৰমান্বয়ে কমিব আৰম্ভ কৰিলে তেওঁলোকৰ আমাৰ সমাজ ব্যৱস্থাত বিপুল পৰিমাণে পৰিৱৰ্তন আহিল মানুহৰ চিন্তা ধাৰণা পৰিৱৰ্তন আহিল আৰু সামাজিক সংস্কাৰ কঢ়িয়াই আনিলে এইকাৰণে আমি পশ্চিমীয়াকৰণে যে আমাৰ অকল আমাৰ সংস্কৃতিক বেয়া বুলি ক'ব নোৱাৰো এই আমাৰ সমাজত আমাৰ সমাজ ব্যৱস্থাটো কিন্তু যথেষ্ট পৰিমাণে ইয়াৰ কুপ্ৰভাৱো আছে অৰ্থনৈতিক আৰু ৰাজনৈতিক ক্ষেত্ৰতো ই কিন্তু কুটি বিভক্ত কৰিছে আৰু উদ্যোগসমূহৰ খেতি বিভিন্নতা বৃদ্ধি কৰাৰ ভূমিকা নতুন ব্যৱস্থা প্ৰৱৰ্তনৰ ক্ষেত্ৰতো কিন্তু ই যথেষ্ট পৰিমাণে তাৰ প্ৰভাৱ আছে উদাহৰণস্বৰূপে আমি ক'ব পাৰো যেনেকে অৰ্থনৈতিক ক্ষেত্ৰত ইকনমিকেল লাইফষ্টাইলটো আমাৰ বহুতখিনি পৰিৱৰ্তন হৈছে আগৰ যিবিলাক আগৰ আমাৰ যিখিনি মানুহ আছিল সমাজত তেওঁলোকে বেছিভাগ কৃষিৰ ওপৰতে নিৰ্ভৰশীল আছিলে কিন্তু এতিয়া মানুহৰ ইমানখিনি সুবিধা আছে ইমানখিনি অপৰচুনিটি আছে তেওঁলোকে অকল কৃষি কাৰ্যৰ ওপৰতে নিৰ্ভৰ নাথাকি তেওঁলোকে বিভিন্ন বেলেগ কাৰ্যৰ ওপৰতো তেওঁলোকে নিজৰ কাৰ্য কৰি তেওঁলোকে নিজৰ জীৱিকা অৰ্জন কৰিব পাৰে এইকাৰণে তাৰ ক্ষেত্ৰতো কিন্তু পৰিৱৰ্তন আহিছে আৰু তাৰ লগতে ৰাজনৈতিক ক্ষেত্ৰতো পৰিৱৰ্তন আনিছে এইকাৰণে আমি ক'ব পাৰো কি পশ্চিমীয়াকৰণে আমাৰ সমাজ ব্যৱস্থাত যথেষ্ট পৰিৱৰ্তন আনিছে এই গণতান্ত্ৰিক মূল্যবোধ আৰু আদৰ্শৰ ৰাষ্ট্ৰীয় চেতনাৰ প্ৰচাৰ কৰিছে কিন্তু ইয়াৰ লগতে কিন্তু আমাৰ ডেমক্ৰেটিক প্ৰিন্সিপলছখিনি ইম্প্ৰুভ কৰাৰ লগতে আমাৰ মানুহৰ মাজত গণতান্ত্ৰিক মূল্যবোধৰ কিন্তু এটা সূচনা কৰিছে তাৰ লগত ৰাষ্ট্ৰীয় চেতনা আমি ৰাষ্ট্ৰৰ কাৰণে যে আগবাঢ়ি যাবলৈ সেইটো কিন্তু মূল্যবোধ আমাৰ মাজত আনিছে তাৰ লগত আমি নেক্সট পইণ্টটো ক'ব পাৰো আধুনিকৰণেও কিন্তু যথেষ্ট পৰিমাণে ভাৰতবৰ্ষত পৰিৱৰ্তন আনাত সহায় কৰিছে আধুনিকৰণৰ লগত আমি উদ্যোগীকৰণ নাগৰিকৰণ আৰু লগতে ষ্টেণ্ডাৰ্ড অফ লিভিং আমাৰ মানৱৰ যোনটো লাইফষ্টাইল আছে সেইখিনি ক্ষেত্ৰতো কিন্তু বহুত পৰিৱৰ্তন আনিছে ই সভ্যতাৰ বিকাশ কৰিছে যেতিয়াৰ পৰাই আধুনিকৰণ হ'ল মানৱৰ তেতিয়াৰ পৰাই কিন্তু উদ্যোগীকৰণৰ লগত জড়িত আছে আৰু উদ্যোগীকৰণ হোৱাৰ লগে লগে আমাৰ মানুহৰ লাইফষ্টাইলটো আমাৰ পৰিৱৰ্তন হৈছে আৰু লাইফষ্টাইল পৰিৱৰ্তন হোৱাৰ লগে লগে আমাৰ ষ্টেণ্ডাৰ্ড অফ লিভিংটো চেঞ্জ হৈছে এইকাৰণে ইটোৰ লগত সিটো এটা জড়িত আছে আধুনিকৰণে ভাৰতবৰ্ষত বিপুল পৰিমাণে পৰিৱৰ্তন আনিছে কাৰণ কি আধুনিকৰণৰ লগত যেহেতু মই আগতে ক'লো ইণ্ডাষ্ট্ৰি জড়িত আছে ইণ্ডাষ্ট্ৰি জড়িতৰ কাৰণে আৰবান ইণ্ডাষ্ট্ৰি যিমানেই হ'ব উদ্যোগ যিমানেই হ'ব সিমানে একোটা এৰিয়া মানে গ্ৰাম্যৰ পৰা সিমানে নগৰলৈ ট্ৰান্সফাৰ হ'ব ইমানে ৰুৰেলৰ পৰা আৰবানলৈ সেই চহৰ সেই জাগাসমূহ ডেভেলপ হ'ব আৰু সেনেকে ক্ৰমান্বয়ে একোটা জাগা সদস্যসকলৰ লোকসকলৰ ষ্টেণ্ডাৰ্ড অফ লিভিঙত বহুতখিনি প্ৰভাৱ পেলাব এইকাৰণে আধুনিকৰণ হৈছে এটা গুৰুত্বপূৰ্ণ ফেক্টৰ যোনে কিন্তু আমাৰ সামাজিক পৰিৱৰ্তনত যথেষ্ট সহায় কৰে তাৰ পিছত মই ক'ব পাৰো সোশ্যাল ৰিফৰ্ম মুভমেন্ট বিলাকো আছে কিন্তু সামাজিক যি সংস্কাৰ সেই সমূহ কিন্তু আমাৰ সামাজিক পৰিৱৰ্তনত যথেষ্ট সহায় কৰিছে যেনেকে সতী প্ৰথা বন্ধ কৰাৰ ফলত কিন্তু আমাৰ সমাজ ব্যৱস্থাত বহুতখিনি পৰিৱৰ্তন আহিছে যেনেকে বাল্য বিবাহ জাতি বৈষম্যতা এই সমূহে কিন্তু আমাৰ সমাজত এক কুসংস্কাৰ বুলি ক'ব পাৰো কিন্তু যেনেকে ভক্তি মুভমেন্ট এসময়ত আমাৰ ভাৰতবৰ্ষত বহুত ধৰণৰ মুভমেন্টছ আৰম্ভ হৈছিলে আৰু সেই সমূহ মুভমেন্টৰ ফলতে আমাৰ ভাৰতবৰ্ষত সমাজ ব্যৱস্থা পৰিৱৰ্তন হৈছে যেনেকে ভক্তি মুভমেন্ট হওক বৈষ্ণৱী মুভমেন্ট আৰু লগতে সুফি মুভমেন্ট হ'ব পাৰে এই সমূহ মুভমেন্টসমূহে কিন্তু আমাৰ ভাৰতবৰ্ষৰ সমাজ ব্যৱস্থাত বহুত প্ৰভাৱ পেলাইছে আৰু লগতে আমাৰ সেইখিনি সময়ত যি ইন্টেলেকচুৱেলছ খিনি আছিলে আমাৰ ভাৰতবৰ্ষৰ যিখিনি শিক্ষিত মানুহখিনি আছিলে তেওঁলোকে পশ্চিমীয়া শিক্ষা গ্ৰহণ কৰি পেলাই তেওঁলোকৰ চিন্তাধাৰা পৰিৱৰ্তন আনাৰ লগতে আমাৰ সমাজ ব্যৱস্থাটো পৰিৱৰ্তন আনিব সহায় কৰিছিল যেনেকে ৰাজা ৰাম মোহন ৰয়ৰ কথা আমি ক'ব পাৰো তেওঁ সতীদাহ প্ৰথাৰ বিৰুদ্ধে মাত মতাৰ কাৰণে হয়তো আমাৰ এই চিষ্টেমটো বন্ধ হ'ল লগত এতিয়াও মই ক'ব পাৰো যে
যদিও এই সংস্কাৰ আহিছে কিন্তু এতিয়াও কিন্তু কিছু সংস্কাৰৰ প্ৰয়োজন আছে আৰু সেই প্ৰয়োজন হলেহে এই প্ৰয়োজনসমূহ পুৰা হলে কিন্তু সামাজিক পৰিৱৰ্তনৰ ক্ষেত্ৰত আমি আগবাঢ়ি যাওঁ বুলি আমি ক'ব পাৰো তাৰ পিছত আমি যদি গ্ৰাম্য ভাৰতৰ বিষয়ে আমি কওঁ যে গ্ৰাম্য ভাৰতত সংস্কাৰৰ ফলত কিন্তু আমি দেখিছো কি যিবিলাক মানে বন্ডেড লেবাৰ সিস্টেম আগত আছিলে সেইখিনি কিন্তু সেই সিস্টেমখিনি প্ৰথাটো বন্ধ হৈ গৈছে যোনটো আগত আছিলে গ্ৰাম্য সমাজত গ্ৰাম্য ভাৰতত এসময়ত আছিলে এই সোশ্যাল চেঞ্জৰ ক্ষেত্ৰত কিন্তু এইখিনি ওয়েস্টাৰ্ণ এডুকেশ্যনে কক নাই বা আধুনিকৰণে কক নাই বা নগৰীকৰণে কক সেই সমূহে কিন্তু আমাৰ গ্ৰাম্য ভাৰতত বহুতখিনি যথেষ্ট পৰিমাণে প্ৰভাৱ পেলাইছে যেনেকে বন্ধুৱাযুক্ত শ্ৰমিক বুলি আমি কওঁ সেই সমূহ শ্ৰমিকক লেবাৰ হিচাপে ৰাখি দিছিলে তেওঁলোকৰ কোনো মাত মৰা অধিকাৰ নাছিলে জমিদাৰী সিস্টেম আছিলে সেই জমিদাৰী সিস্টেমৰ কাৰণে এই জমিদাৰসকলে তেওঁলোকৰ কৃষকসকলৰ ওপৰত যথেষ্ট পৰিমাণে শোষণ কৰিছিল কিন্তু সেই যেতিয়াৰ পৰাই সেই পৰিৱৰ্তনসমূহ আহিল যি কাৰণসমূহ মই আগতে আলোচনা কৰিলো সেই কাৰণসমূহৰ কাৰণে যিখিনি পৰিৱৰ্তন আহিল সেই পৰিৱৰ্তনে কিন্তু আমাৰ গ্ৰাম্য সমাজত বহুত পৰিৱৰ্তন আনিলে আৰু তাৰ লগতে আমি প্ৰথমটো ক'ব পাৰো বন্ডেড লেবাৰ সিস্টেমটো গুচি গ'ল তাৰ লগতে বিনামূলীয়া যি মজুৰি আছিল আগতে ফ্ৰী ৱেজ আছিলে সেই সমূহ কিন্তু এতিয়া নাই আৰু এতিয়া দিবই লাগিব বিনা মজুৰিয়ে কোনো কাম নকৰে কৃষি শ্ৰমিক আছিল বিনা মজুৰি লেবাৰ আছিল সেইবিলাক আগতে জমিদাৰসকলে যিহেকে পাই সিহঁতক অত্যাচাৰ কৰিছিল সেই শোষণ কৰিছিল সেই শোষণ কাৰ্য আৰু এতিয়া কৰিব নোৱাৰে এতিয়া মানুহখিনি সজাগ হৈছে বিভিন্ন মাধ্যমৰ জৰিয়তে গণমাধ্যম ওয়েস্টাৰ্ণ এডুকেশ্যন শিক্ষা সেই সমূহে কিন্তু আমাৰ গ্ৰাম্য সমাজকো বহুতখিনি পৰিৱৰ্তন আনিছে তাৰ লগতে এই পৰিৱৰ্তনে কিন্তু আমাৰ গ্ৰাম্য সমাজৰ যোনটো পৰম্পৰাগত জীৱিকা হ্ৰাস কৰি বাণিজ্যিকৰণৰ ক্ষেত্ৰত বৃদ্ধি কৰিছে এতিয়া মানুহসকলে গ্ৰাম্য লোকসকলে ট্ৰেডিশ্যনেল অকুপেশ্যনৰ বদলি তেওঁলোকে কিন্তু কমাৰ্চিয়েলাইজেশ্যনৰ ওপৰত গুৰুত্ব দিছে তেওঁলোকে বাণিজ্যকৰণৰ ওপৰত বেছিকে গুৰুত্ব দিছে এতিয়া কৃষিক আমি অকল এটা সিংগল অকুপেশ্যন বুলি ক'ব নোৱাৰো আগত কি আছিল যেতিয়া অকল কৃষিৰ ওপৰতে মানে আমাৰ ভাৰতীয় সমাজ যিখিনি গ্ৰাম্য সমাজ নিৰ্ভৰ আছিল কিন্তু এই পৰিৱৰ্তনৰ কাৰণে এতিয়া অকল কৃষিৰ ওপৰত নিৰ্ভৰ নকৰি তেওঁলোকে অন্য অকুপেশ্যনৰ ওপৰতো তেওঁলোকে গুৰুত্ব দিছে তাৰ লগত ঋণৰ শিথিলতাৰ কাৰণেও কিন্তু বহুতখিনি সহায় হৈছে আগত লোন সিস্টেমৰ ওপৰত যেতিয়া ৰিলেক্সেশ্যন দিয়া আৰম্ভ কৰিলে চৰকাৰে তাৰ কাৰণেও কিন্তু বহুতখিনি ৰেহাই হৈছে কিন্তু এইবিলাক আগত ব্যৱস্থা নাছিলে যেতিয়াৰ পৰিৱৰ্তন হৈছে ভাৰত পৰিৱৰ্তন হৈছে তেতিয়াৰ পাই কিন্তু এইবিলাক সুবিধা গ্ৰাম্য সমাজে পোৱা গৈছে আৰু গ্ৰাম্য সমাজত বিভিন্ন ধৰণৰ আঁচনি লৈছে চৰকাৰে সেই আঁচনিসমূহৰ কাৰণেও কিন্তু বহুত ক্ষেত্ৰত আমাৰ গ্ৰাম্য সমাজ পৰিৱৰ্তন হৈছে তাৰ লগত এতিয়া নগৰীক সমাজবিলাকৰ কি পৰিৱৰ্তন হৈছে আৰবান এৰিয়াত আমি কি পৰিৱৰ্তন দেখিছো আমি আৰবান এৰিয়াত দেখিছো চহৰৰ এক্সপানশন অফ চিটিজ বহুত ধৰণৰ নতুন চহৰসমূহ তেওঁলোকৰ এৰিয়াখিনি প্ৰসাৰ হৈছে বাঢ়ি গৈছে টেকনলজিকেল ৰিভলিউচন হৈছে তাৰপিছত লগত নতুন শিক্ষাৰ ক্ষেত্ৰত নতুন দক্ষতা আধাৰত বৃত্তি লাভ কৰিছে তেওঁলোকৰ দক্ষতা বিভিন্ন ধৰণৰ কাম পাইছে যিখিনি নগৰ অঞ্চলৰ লোকসকলে এতিয়া আগৰ নিচিনা অকল মানে তেওঁলোকে অকল এটা জীৱিকাৰ ওপৰতে নিৰ্ভৰ নকৰি বিভিন্ন দক্ষতা অৰ্জন কৰি পেলাই বিভিন্ন স্কিল এডুকেশ্যনৰ ওপৰত গুৰুত্ব দিছে এইকাৰণে আমি সেই 50-60 বছৰ আগৰ ভাৰত বুলি আমি ক'ব নোৱাৰো এতিয়া ভাৰতত স্কিল এডুকেশ্যনৰ ওপৰত গুৰুত্ব দি বিভিন্ন ধৰণৰ স্কিমছ দিছে সেই আৰবান এৰিয়াটো দিছে আৰু লগত বিভিন্ন ধৰণৰ সুবিধা দিছে এই সুবিধাৰ কাৰণে ভাৰতবৰ্ষৰ আৰবান এৰিয়াখিনি বহুত ডেভেলপ হৈছে যিখিনি এৰিয়া হয়তো স্মল এৰিয়া আছিল গুৱাহাটীত এসময় যেনেকৈ গুৱাহাটীত সৰু এৰিয়া আছিল এতিয়া 50 বছৰ আগৰ গুৱাহাটী আৰু এতিয়াৰ লগত তুলনা কৰিলে আমি বহুত পাৰ্থক্য দেখিম এতিয়া গুৱাহাটী বুলি ক'ব গ'লে এটা বহুত ডাঙৰ এৰিয়া আগত সৰু এটা এৰিয়া আছিল কিন্তু এতিয়া গুৱাহাটীৰ এৰিয়াটো ক্ৰমান্বয়ে পৰিসৰটো ডাঙৰ বাঢ়ি গৈ আছে সেনেকৈ আৰবান এৰিয়াৰ যিখিনি এৰিয়া আছিলে চাৰ্কলখিনি আছিল সেইখিনি ক্ৰমান্বয়ে পৰিৱৰ্তন হৈ গৈ আছে আৰু এইবিলাক পৰিৱৰ্তন কিয় হৈছে বিভিন্ন সুবিধাৰ কাৰণে যিখিনি আমাক চৰকাৰে দিছে হয়তো সেইটো পৰিৱৰ্তনৰ কাৰণে হৈছে তাৰ লগতে আমি চহৰ অঞ্চলত দেখিছো কি কাষ্ট সিস্টেমটো চহৰ অঞ্চলত ক্ৰমান্বয়ে একেবাৰে নোহোৱাই হৈ গৈছে ৰুৰেল এৰিয়াতো নোহোৱা হৈছে আস্তে ক্ৰমান্বয়ে কিন্তু আৰবান এৰিয়াত জাতি প্ৰথাৰ কিন্তু আমি তাৰ ভূমিকা অত্যন্ত কম কাৰণ ইয়াত যদি মানুহে জাতি প্ৰথাৰ কথাই ভাবি থাকে তেন্তে কেনেকৈ আগবাঢ়ি যাব সেইকাৰণে আমি ক্ৰমান্বয়ে ইয়াৰ ভূমিকা অত্যন্ত কম বুলি দেখিছো
তাৰ লগতে এই সামাজিক পৰিৱৰ্তনেই প্ৰথম কথা আমাৰ সামাজিক জীৱন ধাৰণৰ স্তৰ পৰিৱৰ্তন কৰিছে, লগত আমাৰ দৰিদ্ৰতা নিৰ্মূল কৰিছে, শিক্ষাৰ ক্ষেত্ৰত আমাৰ উন্নতি কৰিছে, লগতে আমাৰ নিযুক্তিৰ স্তৰ বৃদ্ধি কৰিছে, আৰু লগতে সামাজিক ন্যায় অৰ্থাৎ সমাজ ব্যৱস্থা যাতে সকলোৰ কাৰণে পায়, সকলোৱে যাতে সুবিধা পায়, এই সুবিধাৰ বাবে আগুৱাই যাবলৈ সহায় কৰিছে, লগত বৈষম্যতা হ্ৰাস কৰিছে, আৰু লগত আঞ্চলিকভাৱে গোটেই সময়ত সুবিধা কৰিছে। এইকাৰণে ভাৰতক আমি এতিয়া পৰিৱৰ্তনশীল দেশ বুলি ক'ব পাৰো। ভাৰতৰ পৰিৱৰ্তন হৈ আছে আৰু ভৱিষ্যতলৈও আমাৰ ভাৰতত বহুত ধৰণৰ পৰিৱৰ্তন আহিব। ইয়াতে কৈ পেলাই মোৰ আজি লেকচাৰটো মই সামৰি মাৰিলো। আমি এটা গুৰুত্বপূৰ্ণ দিশ আলোচনা কৰিলো। ইয়াতে কৈ মোৰ বক্তব্য ইয়াতে মই সামৰি কৰিলো। নমস্কাৰ।